নমস্কাৰ। আজি আমি একত্ৰিত হৈছোঁ মা সুদক্ষিণা শৰ্মা, আমাৰ হীৰাশ্ৰী আৰু আমাৰ কন্যা শ্ৰীধাৰা ৰং আৰু মই ঋষিৰাজ। আৰু আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা দেউতা আজি নাই, দাদা নাই, দিলীপ শৰ্মা, ঋতুপৰ্ণ শৰ্মা, সকলোৰে হৈ পেলাই ভূপেন মামাও নাই, আমি এই অনুষ্ঠানটোত ভাগ ল'বলৈ পাই ধন্য হৈছোঁ। আৰু এই ক্ষেত্ৰত আমি সুব্ৰজিতক আমি জানিছোঁ গৌতম দাৰ মাধ্যমত। গৌতম দা হৈছে অসমৰ বিখ্যাত কবি আৰু আবৃত্তিকাৰ। আমি আৰম্ভ কৰিছোঁ, আমি জানো যে নৱকান্ত বৰুৱাদেৱে শান্তি নিকেতনত শিক্ষা গ্ৰহণ কৰিছিলে, পৰৱৰ্তী সময়ত বিভিন্ন ইউনিভাৰ্চিটিৰ লগত যুক্ত আছিলে। সেই সম্বন্ধত তেওঁ ৰবীন্দ্ৰ সংগীত বা অন্যান্য ক্ষেত্ৰত মোৰ দেউতা দিলীপ শৰ্মা যথেষ্টখিনি তেওঁৰ লগত যুক্ত আছিলে, কিছুমান অনুবাদ কৰিছিলে, আমি সৰুৰ পৰা পাইছিলোঁ। তাৰে এটি গীতেৰে আমি আৰম্ভ কৰিছোঁ, তেওঁক সুঁৱৰি পেলাই তেওঁক সন্মান জনাই। পুরানো দিনের কথা ভুলবি কি রে, হাই উশি চোখের ব্যথা প্রাণের কথা সেই কি ভোলা যায়। পুরনি সেই দিনৰ কথা পাহৰিবি হে, হাই উশি চকুৱে দেখা প্ৰাণৰ কথা পাহৰা জানো যায়। আৰু এটিবাৰ সখীটি বুকুৰ মাজলীয়া, আমি সুখৰ দুখৰ কথা পাতিম প্ৰাণ জোৰাব। পুৰণি সেই দিনৰ কথা পাহৰিবি হে, হাই উশি চকুৱে দেখা প্ৰাণৰ কথা পাহৰা জানো যায়। আমি পুৱাৰ বেলা ফুল তুলিছোঁ, তুলিছোঁ দোলনা, বজাই বাঢ়ি গান গাইছোঁ বকুলৰ তনত। হাই মাজতে হ'ল এৰাই এৰি, কোনো গলো কিনি আকৌ দেখা আমাৰ হ'ল যেতিয়া বুকুৰ মাজলীয়া। পুৰণি সেই দিনৰ কথা পাহৰিবি হে, হাই উশি চকুৱে দেখা প্ৰাণৰ কথা পাহৰা জানো যায়। সেই কি ভোলা যায়, পাহৰা জানো যায়। নমস্কাৰ, শুভ সন্ধিয়া। কলা সংস্কৃতি বিনোদন আড্ডা আলোচনাৰ এই মঞ্চ বিং ৰিথমিক্স দ্য ৰিথমিক কানেকশ্যন অফ হাৰ্টছৰ আজিৰ এই খণ্ডটিলৈ মই সুব্ৰজিতে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছো বিশিষ্ট কবি, গীতিকাৰ, সাহিত্যিক প্ৰয়াত নৱকান্ত বৰুৱাদেৱক। যোৱা 14 জুলাই তেখেতৰ মৃত্যুবাৰ্ষিকী আছিলে। তাৰে লগতে সংগতি ৰাখি আজি আমাৰ এই শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান। আজিৰ সন্ধিয়াটি শুৱনি কৰিবলৈ আমি আমাৰ মাজত লাইভত পাইছো নৱকান্ত বৰুৱাদেৱৰ সুপুত্ৰী তথা কটন বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ উপলা বৰুৱা বাইদেউ, লগতে উত্তৰ পূব সীমান্ত ৰেলৱেত কৰ্মৰত তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী বিপুল বৰা ডাঙৰীয়াকক মই এই অনুষ্ঠানত স্বাগতম জনাইছো। নমস্কাৰ। আৰু বিজ্ঞাপনত যোৱাৰ দৰে বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকাৰ কথা আছিলে, কিন্তু নেটৱৰ্কৰ কিছু কাৰণৰ কাৰণে আজি লাইভত থাকিব নোৱাৰিলে। কিন্তু তেখেতে সপৰিয়ালে, বিশেষকৈ তেখেতৰ মাতৃৰ লগত কিছুমান ভিডিঅ' ৰেকৰ্ড কৰি আমালৈ পঠাইছে, যিটো আমি লাইভৰ পিছত এডিটিং ফৰ্মত আমি আগবঢ়াই থাকিম। আহক আমি সকলোৱে মিলি উপভোগ কৰোঁ আজিৰ সন্ধিয়াটি আৰু
শ্ৰদ্ধাৰে পঢ়ো কিছু কথা কিছু গীত আৰু কিছু আবৃত্তিৰ মাধ্যমেৰে প্ৰয়াত নৱকান্ত বৰুৱা দেৱক মই বিপুল বৰা ডাঙৰীয়াক প্ৰথম পৰিৱেশনাটি আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ সুব্ৰজিৎ ৰয় আৰু ধন্যবাদ আজিৰ এই অনুষ্ঠানলৈ এজন এই অভাজনক অতিথিৰূপে আমন্ত্ৰণ জনোৱাৰ বাবে। মোক খুব ভাল লাগিছে আজিৰ এই অনুষ্ঠানত আমাৰ এই অসমৰ মহীৰূহ কবি যাক আমি এখুদ ককাইদেউ বুলি সকলোৱে জাত মাতো, কিন্তু এখুদ নহয়, তেখেত জ্ঞানৰ আৰু তেখেতৰ চিন্তা আৰু কল্পনাৰ ফালৰ পৰা তেখেত তাৰ বিপৰীতটো সেইগৰাকী বৰেণ্য কবি সাহিত্যিক কোনো অভিধাৰেই তেখেতক আচলতে ভূষিত কৰিব পৰা নাযায়। তেখেতৰ কন্যা জ্যেষ্ঠ কন্যা ডক্টৰ উপলা বৰুৱা আজি ইয়াত উপস্থিত হৈছেহি। গতিকে ইতিমধ্যে যোৱা 14 জুলাইত তেখেতৰ 18 সংখ্যক মৃত্যু তিথি হৈ যায়। গতিকে তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, প্ৰথমেই মনত পেলাইছো আৰু এটা পৰম্পৰাৰ মাজেৰে আমি মনত পেলাওঁ, শ্ৰদ্ধা জনাওঁ আৰু তেখেতে দি যোৱা সেই যিবোৰ জ্ঞানগৰ্ভ বাণী কথা কবিতা সেইবোৰে আমি তেখেতক স্মৰণ কৰোঁ। এই আজি অনুষ্ঠানত আজি যিসকলে ইয়াত শ্ৰোতা দৰ্শক হিচাপে আমাৰ এই অনুষ্ঠান চাই আছে, তাৰ মাজতে মই আমাৰ এই বৰ্তমান সংকট সময় কৰোণাক্ৰান্ত কাল আৰু চৌদিশে বানপানী বৰ্ষা তাত যিসকলে আক্ৰান্ত হৈছে বা যিসকলে এই কৰোণাক্ৰান্তৰ সময়ৰ লগত যুঁজি আছে সাহসেৰে, তেওঁলোকলৈ আমি সমভাগী হৈছো। তেখেতসকলৰ সকলো সুখ দুখৰ সমভাগী হৈ আজি এই অনুষ্ঠানটিত অকণমান মই কবিতাৰে তেখেতক স্মৰণ কৰিব খুজিছো। মোৰ এটি খুব প্ৰিয় কবিতা নৱকান্ত বৰুৱাৰ অৰুন্ধতী। এতিয়া গুৱাহাটীত বাহিৰত বৰষুণ দি আছে, বৰ্ষা, গতিকে তাৰ লগত অকণমান সামঞ্জস্য থাকিব। অৰুন্ধতী। বাৰিষাৰ ৰাতি তোমাৰ কবি মনত পৰেনে অৰুন্ধতী? হেমেকা পোহৰে পাহৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী? জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা, আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে অৰুন্ধতী? দুবৰি বনত মুকুতাৰ মণি, চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন, জোৱাৰৰ বাবে সাগৰ নাছিল বৰফৰ দৰে চেঁচা পোহৰতো, বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি অৰুন্ধতী অৰুন্ধতী। বহুতো আকাশ পাৰ হৈ অহা, বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ এটি লহমাৰ নীৰ, বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই এটা উজাগৰ ৰাতি, বাৰিষাৰ ৰাতি তোমাৰ কবি মনত পৰেনে অৰুন্ধতী? মনত পৰেনে? এইটো এটা অৰুন্ধতী কবিতা, খুব প্ৰিয়তম মোৰ কবিতাটি। আৰু মই ডক্টৰ উপলা বৰুৱাক বিশেষ মই ধন্যবাদ জনাব খুজিছো। তেওঁৰ লগত
এই অনুষ্ঠানৰ পূৰ্বে মোৰ সৈতে যোগাযোগ হৈছিলে, যদিও আমি বহুদিন ধৰি এনে বাটে পথে বা কিবা অনুষ্ঠানত আমি অলপ চা চিনাকি হৈছিলো, যদিও আমি বিচ্ছিন্ন হৈ আছিলো মাজত। এই যে কৰোণা কালৰ আৰু এটা কাৰণ হ'ব পাৰে বা বিভিন্ন কাৰণত, কিন্তু মই তেখেতক ধন্যবাদ জনাইছো। আৰু মই ভাবিছো যে আজি তেওঁক কৈছিলো যে আপুনি নিৰ্বাচিত কৰি দিয়ক, কবিৰ কন্যা হিচাপে আপুনি কেইটামান কবিতা নিৰ্বাচন কৰি দিয়ক, সেই কবিতাকেইটা মই পাঠ কৰিম। তেওঁ প্ৰথম কৈছে যে মই কবিতা চবিতা নুবুজো, মই কবিৰ ঘৰতে ডাঙৰ দীঘল হলো। মই ক'লো সেইটো কোনো কথাই নহয়, কবিৰ ঘৰত কবি কন্যাই কবিতা নুবুজা এইটো মই মানি ল'ব নোৱাৰো। কিন্তু খুব ধুনীয়াকে কেইটামান কবিতা মোক নিৰ্বাচন কৰি দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ তেখেতক। মই বাৰু এটা কবিতা পাঠ কৰিব পাৰোনে? পাৰো। কোনটো কবিতা কৰিম? মই উপলা বৰুৱাই ভাল পোৱা এটা কবিতা, মই পলহটো কৰি দিছো, পলহ। ঠিক আছে। এই পলহ কবিতাটো এটা এইখিনিতে মই মানে ক'ব খুজিছো যে সাহিত্য একাডেমীৰ বঁটা প্ৰাপক নৱকান্ত বৰুৱাই যিখন উপন্যাসৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে, সেই উপন্যাসখনৰ নাম আছিলে ককা দেউতাৰ সাৰ। আৰু মোৰ বাবে সেইটো এটা ডাঙৰ কথা যে মই জানিব পাৰিছিলো যে সেই ককা দেউতাৰ সাৰ, সেই উপন্যাসখন কিন্তু এটা কবিতাৰ আধাৰত তেওঁ উপন্যাসখন ৰচনা কৰিছিলে। আৰু সেই কবিতাটোৰ নাম পলহ। আৰু বহুতো কাব্যানুৰাগীয়ে বা আবৃত্তিকাৰে এই কবিতাটো বিভিন্ন ঠাইত আবৃত্তি কৰিছে। আৰু মই অকণমান চেষ্টা কৰিম এই পলহ নামৰ কবিতাটি। পলাশৰ জুই নুমাল এতিয়া, হাল আৰু ছটিয়ন, বনত মানৰ দিনৰ অতীত বহাগৰ ধুমুহাৰ, কিমান সপোন সৰি গল, তাৰ কোনে ৰাখে খতিয়ান, কলং কপিলি দিজুৰ পাৰত ককা দেউতাৰ সাৰ, বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল, ডাৱৰে কি কলে দিয়া আৰু দিয়া নিঃশেষকৈ দিয়া, আলিৰ কাণত গছপুলি ৰোৱা আৰু এটা হাইস্কুল খোলা, পথিক প্ৰিয় যে সদায় বাটত কাঢ়া দুটা হুমুনিয়া, উৰুষা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা, আমাৰ পলসে হাৰুৱা কৰক কলঙৰ দুয়োটি কোণ, আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ শিৰলিত আমি সাৰ পাম, সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত জাতিস্মৰৰ হাঁহি উঠা সাধু, সপোন অন্ধজি গলিত আমি থাকো তাৰেই নয়ন জুৰিত সিহঁতৰ ভৱিষ্যত। মই আৰু এটা কবিতা, সেই কবিতাটো তেখেতে 1960 চনত ৰচনা কৰিছিলে। 1960 চনত ৰচনা কৰিছিলে। কবিতাটোৰ নাম ইয়াত নদী নাছিল। ইয়াত নদী নাছিল। আৰু এই কবিতাটো মোৰ আৰু পৃথিৱীৰ কাব্য সংকলনৰ আছে। দেখিছো নদীৰ ঢলে বলাৎকাৰ কৰা পথাৰত। আকৌ সেই পলসৰ কথা আহিছে। এতিয়া সমগ্ৰ অসম জুৰি মানে বানপানী, এই বানপানীত মানুহক ইমান জুৰুলা কৰিছে, বছৰকে বছৰ ধৰি বানপানীত জুৰুলা হৈছে, কি কম, কোৱাৰ কোনো ভাষা নাই। সেই দুখ দুৰ্দশাত জৰ্জৰিত যিসকল বন্যাক্ৰান্ত, তেওঁলোকৰ কাৰণে মোৰ মানে আমাৰ মন হৃদয় মৰি গৈছে। গতিকে নৱকান্ত বৰুৱাও সেই তেনেধৰণেই এটা কবিতা, তেনেকুৱা
বানপীড়িত সকল সেই নদীখন কেনেকৈ ৰূপান্তৰ হৈছে ইটোৰ পিছত নদীৰ ফেজ বিভিন্ন তাৰ লগত সভ্যতা বিভিন্ন ধৰণৰ কথা মিক্স আছে গতিকে এটা কবিতাৰ মাজত যে ইমান এটা কিছুমান বস্তু নৱকান্ত বৰুৱাদেৱে ইয়াত সংমিশ্ৰণ কৰিছিলে সেইটো আমি আমাৰ মগজুৱে ভাবি পাৰ নাপাওঁ তথাপিও এটা প্ৰয়াস কৰিছো কবিতাটো দেখিছো নদীৰ ঢলে বলাৎকাৰ কৰা পথাৰৰ পলাশে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাত কৰি এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান উদগ্ৰ ধ্বংসৰ নিচা লোভৰ কুটিল দুঃসাহস চলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিত অভিশাপ তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ জাল ৰচি কাৰণ মই যে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্যাদা মই যে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্যাদা সিও বন্দী সূৰ্যকণা আহিছিল ভাঙি ছিঙি পৃথিৱীৰ কঠিন জৰায়ু কিন্তু মৰুভূমি আহে লাহে লাহে মাহে মাহে বছৰে বছৰে আহঁতৰ খুৰুঙত এপাহি কপৌ ফুল সোনকালে গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে প্ৰাণৰ যিমান ৰং সেউজী সোণালী আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু ফুটছাই বৰণৰ পৃথিৱী নদীক নিজৰা কৰি জুৰিক শিলনি কৰি বালিৰ দোলেৰে গঢ়ে গছ লতা ফুলৰ সমাধি ছয়া ময়া জীয়া এটি বালিয়ে বালিয়ে উৰি পানীৰ কাৰণে ঘূৰি কৰবাত বাট হেৰুৱাই লাহে লাহে মাহে মাহে বছৰে বছৰে দূৰণিৰ নীলা সেই গাঁওখনলৈ এইবেলি সোনকালেই আঘোণ আহিনতে এইবাৰ বহাগৰ ঢল নাহে নেকি উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা আহাৰৰ কলা মেঘ পাহাৰৰ সিপাৰে থাকিল পাহাৰ ইমান ওখনে মেঘতকৈও ওখনে প্ৰেমতকৈও বৰষুণ ধাননিত নগজিল জোৱাৰ বজৰা আমাৰ বনত দুখ নেখালে খেজুৰি আমাৰ বনত দু নেখালে খেজুৰি কেৱল ফুলিব সিজু মাজনিশা তৰাৰ পোহৰে ৰেণুতাৰ বালিদাহি সাপক বিলাব দুবৰি ধৰিব ছাতি কাঁইটীয়া বনে ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা তাৰ পিছে উত্তৰ ডিঙিৰ ছাঁ দীঘল ডিঙিৰ ছাঁ শুই ৰব সাৰ হৈ সাগৰৰ বাবে এইদৰেই শেষ হোৱা এই যে ৰোমাঞ্চ ৰোমাঞ্চ মৰণৰ ই যে প্ৰৌঢ়া ৰমণীৰ ৰমণ বিলাস অনভিজ্ঞ কিশোৰৰ সতে য'ত গ্লানিৰ অতৃপ্তি নাই তৃপ্তিৰ অশান্তি নাই ধ্বংসৰ সৌন্দৰ্য নাই কেৱল ক্ষয়ৰ আবিলতা অনায়াস গ্ৰহণৰ কেৱল ক্লীবতা বালিৰ বতাহে জানো পথাৰত ভাস্কৰ্য গঢ়েহি বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়ে বিভীষিকা তাতো যি ৰোমাঞ্চ আছে যদি আছে হে জীৱন নালাগে আশ্ৰয় তাত ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ ধন্যবাদ
ঠিক আছে। বিপুল দালৈ অশেষ ধন্যবাদ এই ধুনীয়াকে আমাৰ এই সন্ধিয়াটো আৰম্ভণি কৰাৰ কাৰণে। এতিয়া মই বাইদেউৰ ফালে গৈ আছো। বাইদেউক মই প্ৰথম প্ৰশ্নটো সুধিম, আপোনাৰ পিতৃ, আজি আমি কবি, সাহিত্যিক, গীতিকাৰ হিচাপে জানো, আপুনি তেখেতক পিতৃ হিচাপে পাইছিলে, সেই অনুভৱখিনি আজি যদি আমাৰ লগত অকমান ব্যক্ত কৰে। জীৱনত মই বহুতেই পালো, আৰু এই যে আটাইতকৈ মানুহৰ প্ৰথম ধাপ যিটো শৈশৱ, সেই শৈশৱটোৱে আমাৰ জীৱনটো গঢ় দিয়ে, আৰু সেইটোতে মই বহুখিনি ভাগ্যৱান বুলি এইকাৰণে কওঁ। ক'ত গ'ল যে আমাৰ মই কবিতাৰ কথা কৈছে, বিপুলে কৈছে যে মই কবিতাৰ কথা ভালকে বুজি নাপাওঁ, সঁচাই, কিন্তু সেই আমাৰ যিটো সামাজিকীকৰণ, যিটো ছচিয়েলাইজেশ্যন প্ৰক্ৰিয়া যিটো থাকে শিশুৰ, তাৰ মাজতো বহুতো এলিমেণ্ট সোমাই যায়, আৰু সেইবিলাকে আমাক পিছত আমাৰ মানুহজন বা নিজৰ পিছৰ আমাৰ ব্যক্তিত্ব গঠন কৰাত সহায় কৰে, বা হয়তো আমি তেনেকেই গঢ় লৈ লওঁ। ৰ'বা, মোৰ ভাল হোৱা নাই। ঠিক জানো যে দেউতা কবি আছিল, দেউতাৰ গান শুনো ৰেডিঅ'ত সৰুতে, আৰু আটাইতকৈ ডাঙৰ কথা, মোৰ জন্মৰ মুহূৰ্তৰ পৰাই হয়তো এনেকুৱা এটা পৰিৱেশ পাই আছো। মোৰ যেতিয়া জন্ম হৈছে, ঠিক দেউতাৰ লগত আছিল তেতিয়া বীৰেন্দ্ৰনাথ দত্ত আৰু হীৰেণ ভট্টাচাৰ্য, দুজনৰ লগত একেটা হস্পিটেলত। গতিকে সেই মুহূৰ্তৰ পৰা এনেকে ডাঙৰ হৈছো, সেই গোটেই এটা হীৰুদা, বীৰেণ খুৰা, তাৰপিছত ঋষিৰ কথা কৈছিলা, ঋষিহঁতৰ পৰিয়ালৰ লগত এটা দীঘলীয়া সম্পৰ্ক, আৰু প্ৰত্যেকজন মানে আমি এটা বিশাল, যদিও এটা সৰু পৰিয়াল আছিল, আই, দেউতা, মই, পিছত জুনুকা আহিল, কিন্তু এটা বিশাল পৰিয়ালৰ লগত আমি সংযুক্ত হৈ আছিলো। কাৰণ তাৰ সম্পৰ্কৰ কোনো লেখ জোখ আমি ল'ব নোৱাৰো, কোনো হিচাপ, মানে কোনো জিনিয়লজিকেল ট্ৰাই বা ফেমিলি ট্ৰী কৰি পেলাই আমি কৰিব নোৱাৰো। সেই এটা বিশাল পৰিৱেশ, তাৰ লগত ৰবীন্দ্ৰনাথো সোমাই আছিল, সুকুমাৰ ৰায়ো সোমাই আছিল, আবুল তাবুল সোমাই আছিল হয়তো আমাৰ প্ৰাচীন কবিসকল, শংকৰদেৱৰ পৰা বা তাৰো আগৰ, বা লোকগীত, লোক সংস্কৃতি, গোটেইবোৰ আমাৰ মাজত সোমাই আছিল, আৰু তেনেকেই ডাঙৰ হৈ আহিছিলো। আৰু দেখিছিলো যে কেনেকে সাহিত্য সৃষ্টি হয়, এটা কবিতা বা গান সমাজৰ পৰা, সমাজত থাকিয়ে লিখকে লিখে, কবিয়ে কবিতা লিখে, গীতিকাৰে গীত লিখে, আৰু সমাজ বা নিজৰ জীৱনৰ পৰা এই সমলবিলাক আহৰণ কৰি তেখেতসকলে কেনেকে এটা আৰ্ট ফৰ্মলৈ লৈ যায়, সেই প্ৰক্ৰিয়াটোৰ লগত আমি খুব সৰুৰে পৰা, ইভেন জন্মৰ পৰাই বুলি ক'ব পাৰি, আমি দেখি আহিছিলো। তাৰপিছত বাকীখিনি আৰু তুমি শুভ্ৰজিত, আৰু দীঘলীয়া কৰি যাম। তোমাৰ কি জানিব মন গৈছে বাৰু, কোৱাচোন। আপুনি ক'ব পাৰে আপোনাৰ অনুভৱটো কৈছো, মানে ধৰক এওঁকতো আমি এখুদ ককাইদেউ বুলি জানিছিলো, মানে এখুদ নামটো কেনেকে হ'ল? ককাইদেউ, এতিয়া এখুদ ককাইদেউ মানে সেইটোও জানিব খুজিছো। সেইটো তুমি যিটো অলপ আগতে মোক কৈছিলা যে পৰিয়ালৰ কথাটো, দেউতাৰ মোমায়েকৰ পৰিয়ালটো আছিল ডিব্ৰুগড়ৰ দুৱৰা পৰিয়ালৰ, তাৰে এগৰাকী ককায়েক দেউতাৰ মোমায়েকৰ ল'ৰা। তেখেত আছিল স্বনামধন্য চিত্ৰকাৰ, চিত্ৰশিল্পী আৰু অভিনেতাও আছিল তেখেত। তেখেত ধান বৰ্তা, তাৰমানে দুৱৰা, ৰবা দেই, এক মিনিট। তেখেত আছিল ধান মানে এটা গ্ৰেইন অফ পেডি ৰাইচ, আৰু সেই ধানৰ দেউতাৰ ককায়েকৰ নাম সেইকাৰণে দিলে এধান। দেউতাৰ ঠিক ওপৰৰ ককায়েকজন বৰদেউতাৰ নাম আছিল এধান, আৰু এধানৰ যেতিয়া ভায়েক এটা হ'ল, তেওঁৰ ধানতকেও সৰু হ'ব লাগিব, গতিকে খুদ মানে চাউলৰ এটা অংশ, গতিকে এখুদ।
কোৱা গতিকে সেই তেনেকেই নামটো হৈছিল তৰুণ দুৱৰাৰ কথা কৈছো মই ধান আছিল তৰুণ দুৱৰাৰ নাম ধান আছিল গতিকে ধানৰ ভায়েক আছিল এধানৰ ভায়েক হ'লগে এখুদ তেনেকে এটা নাম ঘৰৰ সকলোতকৈ সৰু আছিল এটা এতিয়া কোৱা এইখিনিতে মই বাৰ্তা পঢ়িবলৈ খুজিছো মই এইখিনিতে ইৰছাদ আলী ছাৰে শুভ্ৰ মোৰ মই কোৱাটো শুনিছানে বাৰু মই অকণমান ক'ব খুজিছো এই যে উপলা বৰুৱা ডক্টৰ উপলা বৰুৱা তেওঁৰ এটা নাম জানা তুমি জানো এইটো মই আহি আছো এইটো পৰ্যায়ত আহি আছো মই আহি আছো মই কৈ আছো অধ্যাপক ইৰছাদ আলী ছাৰে এখন বাৰ্তা পঠাইছে নৱকান্ত বৰুৱা ছাৰৰ লগত আমাৰ পৰিয়ালৰ সম্পৰ্ক প্ৰায় 3টা জেনেৰেশ্যনৰ দেউতাৰ খুব ভাল বন্ধু আছিলে দাদাৰ ছাৰ আছিলে মোৰ ছাৰ আছিলে আৰু নৱকান্ত বৰুৱাৰ ছোৱালী মোৰ ছাত্ৰী আছিলে আইনু বৰুৱা এনেকুৱা এটা পৰিৱেশত আমি ডাঙৰ হৈছো নৱকান্ত বৰুৱা তপস্বী আলী বীৰেন দত্ত আইনু এইবিলাকৰ মাজত আমি ডাঙৰ হৈছো তেখেতসকলৰ কথা আমি কেনেকৈ পাহৰিম আৰু তেনেকুৱা ধৰণৰ ঘটনা অসমত খুব কম ঘটিব বুলি মই ভাবো যে তপস্বী আলীয়ে গান লিখিছে বীৰেন দত্তই গাইছে সেই গান আকৌ আইনু বৰুৱাই মোক কৈছে ছাৰ আপুনি মোক লৈ যাব আলী ছাৰৰ ঘৰলৈ মই তাত কথাখিনি শুনিম কিমান ধৰণৰ ঘটনা ঘটি গৈছে আৰু মোৰ আৰ্ট এক্সিবিশ্যনত আইনু সদায় আছে মোৰ আৰ্ট এক্সিবিশ্যনত মই নৱকান্ত বৰুৱাৰ ছাৰৰ কবিতাৰ ওপৰত ছবি আঁকিছো আৰু আজিৰ যিটো অনুষ্ঠান এইটোত মই যাব নোৱাৰিলেও মোৰ আন্তৰিক শুভেচ্ছা আটাইলৈ থাকিল ভগৱানে আটাইকে ভাল থাকক ধন্যবাদ বিপুল বৰা দাই যিটো নামৰ কথা কৈছিলে এই নামৰ লগত সংগতিটো মোক ঋষিৰাজ দাই পৰহি কৈছিলে যে আইনু বাইদেউৰ লগত মই প্ৰথমতে ভাবিলো যে আইনু বাইদেউ ক'লে মই অকমান হেজিটেট কৰিলো যে কোন হয় পিছত তেখেতে ক'লে নহয় উপলা বাইদেউৰ নামে আইনু বাইদেউ পিছত ইৰছাদ আলী ছাৰে যিখিনি বাৰ্তা ভইচৰ থ্ৰু পঠাইছে সেইখিনি বাৰ্তাটো এওঁৰ নামখিনি বাৰে বাৰে আহিছে আমি আৰু কথা পাতিম বিপুল বৰা দাক আৰু এটি পৰিৱেশনৰ কাৰণে অনুৰোধ কৰি আছো উপলা বৰুৱাৰ মাইক্ৰফোনটো মোক অকণমান দিব পৰা যাবনে আমি যদি তেওঁৰ ডিষ্টাৰ্ব নহয় মই তেওঁৰ কণ্ঠটো শুনা পোৱা নাই কথাটো এনেকুৱা নৱকান্ত বৰুৱাৰ দেৱৰ ভাই ককায়েক বুলি আমি যদি অকণমান দৰ্শক শ্ৰোতাৰ কাৰণে জনাব খোজো সেইটো ক্ষেত্ৰত কেৱল দেৱকান্ত বৰুৱাৰ নামেই বহুতে জানে দেৱকান্ত বৰুৱা জ্যেষ্ঠ ভাতৃ আছিলে কিন্তু দেৱকান্ত পিছত আৰু দুজন নৱকান্ত বৰুৱাতকৈ ওপৰত আৰু দুজন ককায়েক আছিলে এইটো বহুতৰে অগোচৰ হৈ থাকি যায় বহুতে নাজানে যে তেওঁৰ দেৱকান্ত বৰুৱাৰ পিছতে এজন ককায়েক আছিলে তেওঁৰ নাম আছিলে শিৱকান্ত নহয় প্ৰথমতে দেৱকান্ত এক মিনিট দেৱকান্ত তাৰপিছত শিৱকান্ত তাৰপিছত জীৱকান্ত বৰুৱাৰ নামে আছিল এধান আৰু এধানৰ ভায়েক আছিল এখুদ বুজি পাইছা বুজি পাইছো এধানৰ মানে এখুদ এধান আৰু জীৱকান্ত বৰুৱা আছিল তেখেতেও কবিতা লিখিছিল তেখেতেও কবিতা লিখিছিলে এতিয়া মই জানিব পৰা মতে তেখেতে এই যে সৰুতে কবিতা লিখাৰ অভ্যাসটো যিটো হৈছিলে সেই কবিতা লিখাৰ অভ্যাসটো কিন্তু তেওঁ কিন্তু ককায়েকসকলৰ অনুপ্ৰেৰণাটো খুব আছিলে মই তেখেতে তথ্যচিত্ৰ চাইছিলো তথ্যচিত্ৰত তেখেতে নিজে কৈছে যে মোৰ কবিতানো কেনেকে মোৰ জীৱনলৈ আহিলে সেইটো এটা বৰ ৰহস্য দেখিছিলো
যে ককাইদেউহঁতে কবিতা লিখে মানে কি লিখে মুঠতে এই শব্দবোৰ মানে যেন জোৰা দি খেলে। দি খেলে শব্দৰ খেল তেওঁ নিজেও কৈছে যে এইটো যেন কবিতা মানে শব্দৰ খেল আৰু সেইটোৱেই প্ৰভাৱ পেলালে লাহে 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 তেওঁ সেই মানে কবিতাৰ জগতখনলৈ তেওঁ তেনেকে সোমোৱা বুলি তেওঁ উল্লেখ কৰিছে আৰু ৰত্নকান্ত বৰকাকতি বৰকাকতিৰো কাকতিৰ এটা ইনফ্লুৱেঞ্চ খুব বেছি আছিল কাৰণ একেখন আৰু ইফালে নীলমণি ফুকন ককা নীলমণি ফুকন দেউতাৰ মোমায়েক হয় মানে আইতাৰ মোমায়েক ৰত্ন বৰকাকতি তেখেত মানে নৱকান্ত বৰুৱাৰ নগাঁৱৰ একেটা পৰিয়ালৰ সেই এক্সটেণ্ডেড ফেমিলিৰ ভিতৰতে আছিলে এটা মানে ঠিক মানে সকলো হিচাপ তেজৰ সম্পৰ্ক বা বৈবাহিক সম্পৰ্কেৰে নহয়তো বহুত আত্মাৰ সম্পৰ্ক থাকে গতিকে এই বস্তুটো গতিকে পৰিয়ালটো এটা ডাঙৰ আছিল পৰিয়ালটো দানি ইটো সিটোৰ মানে লগত একদম বেলেগ ধৰণৰ যোগাযোগ আৰু সাংস্কৃতিক পৰিয়াল আৰু শিক্ষাৰ লগত সম্বন্ধ থকা পৰিয়াল পিয়ৰলি আৰু তেখেতৰ দেউতাকৰ নাম আছিলে মানে আমাৰ ককাক তেখেতৰ নাম আছিলে নীলকান্ত বৰুৱা শিক্ষক আৰু আছিল নীলকান্ত বৰুৱা তেতিয়া শিক্ষক আছিলে আৰু শিক্ষা বিভাগৰ তেখেত পৰিদৰ্শক আছিলে বোধহয় তেখেতে অৱসৰ প্ৰাপ্তিছিলে আৰু সেইটো এটা বেলেগ এটা হেৰি হৈ যায় বেলেগ ফাললৈ গুচি যাব হয় এই যে অলপ আগতে শুভ্ৰই কথা এটা ক'লে যে তেওঁ প্ৰকৃতিৰ লগত সম্পৰ্ক কেনেকুৱা ধৰণৰ আছিলে এই ক্ষেত্ৰতেই মানে উল্লেখ কৰিছে নৱকান্ত বৰুৱাদেৱে যে নীলকান্ত বৰুৱা তেখেত এজন খুব মানে এই গছ গছনিৰ প্ৰতি খুব অনুৰক্ত আছিলে ভাল পোৱা আছিলে আৰু নৱকান্ত বৰুৱাদেৱে কৈছিলে যে মোৰ পিতায়ে 16 জোপা লাওৰ পুলি ৰুইছিলে 16 জোপা বিভিন্ন সঁচৰ পুলি ৰুইছিলে ইভেন এনেকুৱা ধৰণৰ আছিলে য'তে বিচিত্ৰ ধৰণৰ গছ গছনি ফুলৰ পুলি পায় সেই ফুলৰ পুলি গছ গছনি তেওঁ আহি ঘৰত হওক বা পৰিয়ালৰ বিভিন্নজনক তেওঁ শ্বেয়াৰ কৰিছিলে দিছিলে ইভেন বোলে বানাৰসৰ পৰা তেওঁ বেল গছৰ পুলি আনিছিলে কিতাপত আছে কিতাপত উল্লেখ কৰিছে আৰু তেওঁ তাত কথাটো কৈছিলে যে নান্দনিক কথা এটা তেওঁ কৈছিলে সেইটো কৈছিল যে সকলো ফালে গজিব লাগে তাৰমানে সেউজ হৈ থাকিব লাগে মানে ক'তো খৰাং হৈ থাকিব নালাগে তেওঁৰ সেইটো পিতাকৰ পৰা মানে ককাকৰ পৰা তাৰো হয়তো পূৰ্বপুৰুষৰ পৰা সেইটো আদৰ্শ এটা পাই গৈছিলে সেইকাৰণে হয়তো তেওঁৰ এই কবিতাবিলাকতো সদায় নিৰাশাবাদৰ কৰবাত ক্ষণ অলপমান আহি গলেও কিন্তু সদায় তেওঁ এটা পজিটিভ মানে এটা আশাবাদৰ সুৰ এটা গজি উঠাৰ সুৰ এটা পোৱা যায় কবিতাটোত নহয়নে বাৰু আৰু নৱকান্ত বৰুৱাৰ তেখেতৰ আত্মজীৱনীতেই হওক বা তেখেতৰ তথ্যচিত্ৰখন মই যেতিয়া চাইছিলো আৰু মই বিভিন্ন সময়ত মোৰ যৌৱন কালত সেই মই জন্ম হৈছো পাণবজাৰত আৰু তেখেতৰ মানে সেই শিলপুখুৰী ঘৰটো আৰু তেখেতসকল মানে সেই মানে বিভিন্ন অনুষ্ঠানত গৈ থকা ন ৰাস্তাত পথে লগেই পাই থাকো এবাৰ ইমান ধুনীয়া ইমান মৰম লগা মানুহজন ইমান হৃদয়ৱান মানুহজন মানে যিয়ে লগ পাইছিল তেওঁলোকৰ চাপ বহুৱাই থৈ গৈছে জীৱনত চাপ বহুৱাই থৈ মানে স্বামী বিবেকানন্দে যে কৈছিলে যে পৃথিবীতে যখন এসছিস তখন একটা দাগ রেখে যা এই নৱকান্ত বৰুৱা অকল কবিতা বা লেখনিয়েই নহয় তেখেতৰ কথনটো যিটো তেওঁ এজন কথক প্ৰিয় মানুহ আছিলে সেইকাৰণে তেওঁ কবিতা আৰু উপন্যাসত উল্লেখ কৰিছে এয়া মই মাত্ৰ কথকতাহে উপলা বৰুৱাৰ লিংকটো ফেইল হৈছে নেকি যি কি নহওক মই দেখা পোৱা নাই এনিৱে মই শুনা পাই থাকিলে হৈ গ'ল আৰু দ্বিতীয়তে এইটো মানে বাইদেউ খুব বেছি ভালকে ক'ব পাৰিব মই এখন বেছি কোৱা যেন লাগি আছে ঘৰুৱা সৰু সৰু কথাবিলাক মানে এটা আড্ডাৰ নিচিনাই হৈছে আমি বৰ চিৰিয়াছ ধৰণৰ কথা আমি নাপাতো যিসকল পণ্ডিত আছে বিদগ্ধ আছে তেখেতসকলে সমালোচক তেখেতসকলে কবিতাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিব গতিকে মই আগতেই মই চাৰেণ্ডাৰ কৰিছো যে মই এনেকুৱা ধৰণৰ বিদগ্ধ পণ্ডিত নহয় কিন্তু তেখেতৰ এই যি জীৱন মানে জীৱনটোৰ মাজত তেওঁ যিটো টানি আনিছে আৰু জীৱনটোতে তেওঁ সাংঘাতিক ধৰণে এটা মানে লৈ লৈছে জীৱনটো উপভোগ কৰাৰ কথাটো আচলতে ক'বলৈ যদি সমাৰ্থকভাৱে কোৱা হয়
নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাৰ আমাৰ অসমীয়া সাহিত্যৰ আধুনিক যুগটো কাব্য সাহিত্যত আধুনিক যুগ লৈ অনা মানুহজনী হৈছে নৱকান্ত বৰুৱা। এইটো কোনো কাৰোবাৰ ডিমত থাকিব পাৰে, কিন্তু মই ভাবো মানে আৰু হয়তো তেখেতৰ সমকালীন আৰু অনেকৰ অৱদান আছে এই অসমীয়া আধুনিক কাব্য সাহিত্যত অনাৰ ক্ষেত্ৰত, কিন্তু তেখেতে এটা বেলেগ ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ পৰীক্ষাৰে তেওঁ নিজে লৈ আনিলে। অথচ তেওঁ নিজে সেইটো কথকতা বুলি কয়। কথকতা তেওঁৰ কিন্তু উপন্যাসতো প্ৰভাৱ আছে, কথকতা তেওঁৰ কবিতাতো আছে। আৰু কথকতা আটাইতকৈ ডাঙৰ কথা, যিয়ে পাইছে আইনুবাদীটো একেবাৰে মানে জন্মৰ পৰা মৃত্যু অৱধি তেখেতসকলে পাইছে, কিন্তু আমি যিসকলে অলপ সময়ৰ কাৰণে পাইছো, এই যে তেখেতে মোহাচ্ছন্ন কৰিব পৰা এটা তেখেতৰ ব্যক্তিত্ব, ইমান জ্ঞান, সেইটো সম্পৰ্কে আইনু বৰুৱাই অলপমান উল্লেখ কৰি যাব। কিন্তু মই কওঁ যে কিন্তু তেখেতৰ কিন্তু তাৰ মাজতো কিন্তু ভীষণ এটা নিসংগ প্ৰিয় আছিলে যেন লাগে। তেওঁ উল্লেখো কৰি গৈছে নিসংগ। আৰু তেওঁ এই নিসংগতাটো কিন্তু সৰুৰে তেওঁ এটা বিশেষ কাৰণত তেওঁ এটা চাপ বহি গৈছিলে। এই নিসংগতাটো কিয় হৈছিলে তেওঁ উল্লেখ কৰিছে। আৰু আইনুবাদে ক'ব নে মই ক'ম? কৈ দিয়া। নাই আপুনি কওক। বেছি মই বিপুল বৰাই বেছি কৈ থাকিলে নহয়, মই কথা কৈ থাকিব পাৰো। সেইটো কথা ন, সেইটো কথা দেউতাই লিখিছে। লিখিছে বা হেৰিটো আছে যে দেউতা আচলতে ঠিক সৰু ফুটি আছিল বাবে লগৰ সমনীয়াৰ কাৰণে তেওঁ অলপ সৰু যেন আছিল, আৰু সৰু বিলাকৰ কাৰণে তেওঁলোক অলপ ডাঙৰ আছিল। গতিকে তেওঁ এটা নিসংগ সদায় এটা অনুভৱ কৰিছিল। কিন্তু সেই নিসংগতাটো দেউতাই কিন্তু এটা পজিটিভ ডাইৰেকশ্যনত লৈ গুচি গ'ল। আৰু সেই নিসংগতাটো পিছলৈ হয়তো বেলেগ বেলেগ কবিতা যেতিয়া অনুবাদ কৰে, দেউতাই জানা তোমালোকে যে সকলোৱে দেউতাই বহুত কবি, ৰবীন্দ্ৰনাথ, তাৰ পিছত হুইটমেন, গেটে, ডান্তে আৰু কিমান ৰবীন্দ্ৰনাথৰ কৰিছে। ইতিমধ্যে ৰবীন্দ্ৰ সংগীত তোমালোকে শুনা পাবা ঋষিহঁতৰ গানত। কুইন মাহী তাৰমানে সুদক্ষিণা তেওঁলোকৰ পৰিয়ালৰ লগত এটা সাংঘাতিক যোগাযোগ, আৰু তাৰ লগত ৰবীন্দ্ৰ সংগীতৰো বহুত অনুবাদ কৰিছে। তাৰ লগতে কিন্তু দেউতাই ইফালে নজৰুল ইছলামৰ, কাজী নজৰুল ইছলামৰো কবিতা অনুবাদ কৰিছে। গতিকে সেইটো এজন পণ্ডিত, লোক সংস্কৃতিৰ সাধক, তেখেতে মোক আচৰিত হৈ সুধিছিলে যে একেজন মানুহে ৰবীন্দ্ৰনাথো অনুবাদ কৰিছে। সাধাৰণতে এইটো বিৰল ঘটনা। তেওঁ নিজেই আচৰিত হৈ পেলাই মোক ইণ্টাৰভিউ লৈছিল যে কেনেকে কৰিছিলে, কেতিয়া কৰিছিলে, ক'ত কৰিছিলে কাজী নজৰুল ইছলামৰ। কাৰণ দুজন বিপৰীত দিশত থকা কবি বুলি মানুহে হয়তো ভাবে। ঠিক তেনেকে এই কবিসকলে তেওঁক এটা সময়ত হয়তো লগ দিছিল, আৰু লগ দিছিল শুভ্ৰজিতে কোৱাৰ নিচিনাকে প্ৰকৃতিৰ মাজত তেখেতে বহুতো দেউতাই পাইছিল। দেউতাই বহুতো প্ৰকৃতিৰ মাজতো পৃথিৱীখনক বিচাৰি পাইছিল। দেউতাৰ কবিতাৰ কিতাপখনেই জানা, মোৰ আৰু পৃথিৱীৰ, আৰু পৃথিৱীক ভাল পোৱাৰ কথা তেখেতে বাৰে বাৰে কৈ গৈছে। আৰু এই ভাল পোৱাটো কিন্তু প্ৰত্যেকটো গানৰ মাজত, এইটা ধৰা যিটো কাৰণে মোৰ নামটো সকলোৱে জানে, প্ৰায় অসমৰ এতিয়া শুভ্ৰজিৎ সৰু ল'ৰাৰ কাৰণে হয়তো শুনা নাছিল, কিন্তু এটা সময়ত মোৰ উপলা নামটো মানুহে প্ৰায় নাজানিছিলেই। মোৰ আইনু নামটোৰে মই জনাজাত আছিলো। কাৰণটো শুভ্ৰজিতে জানা নে নাজানো, সৰুতেই বহুত জন্মৰ পিছতেই কেইটামান গান আছে, গানেৰে মানে সহজে দেখা পায় মানুহে। কবিতা জনসাধাৰণৰ মাজলৈ গুচি নাযায়, কিন্তু গানৰ সুৰেৰে গুচি যায়। এটা আছে, অ ধুন ধুনীয়া মোৰ অকণমানি, শুনিছানে তোমালোকে? সেই গানটো সৰু ছোৱালীজনী, ছোৱালীজনী ডাঙৰ হৈ গলে যিটো সমাজত বা জীৱনত কষ্ট পাব, মানে পেশন বা এইটো গানৰ যিটো এতিয়ালৈকে যিটো মাদকতা, এতিয়া ইৰেসপেক্টিভ অফ এজ, আমি আজিৰ সময়ত যিটো সৰু ছোৱালীৰ কাৰণে এই গানটো কিন্তু আমি এপ্ৰপ্ৰিয়েট আৰু এপ্লিকেবল বুলি ভাবো।
এইটো সাধাৰণতে কিন্তু এইটো কথাটো কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে লিখা নহয়। এজন দেউতাকৰ দুখ বা পেৰেণ্টৰ ল'ৰা ছোৱালী ডাঙৰ হৈ গ'লে সেই এটা দুখটো দুখ থাকি বোধো যাব। আছে কিন্তু কিন্তু সেইটো চিৰাং দুখ সেইটো বোধো কিন্তু আছে সেইটো এটা ইউনিভাৰ্চেল হেৰি। কিন্তু সেই ঘটনাটো এইটো ইউনিভাৰ্চেল হয়তো মই ভাবো যে মোক সৰ্বকালৰ লৈ লিখা, কিন্তু নহয়, মোক লৈ লিখা নাছিলে। মানে মই যে তোমাক কৈছো যে ৰিয়েলিটি মানে সমাজৰ বা পৰিৱেশৰ পৰাই তেওঁলোকে সমল আহৰণ কৰে। এই গানটোৰ সমল কিন্তু মোৰ মাহী আছিল, মোৰ এটা জেনেৰেশ্যন ওপৰত আছিলে। কিন্তু মই ভাবিছিলো যে মোক লৈ লিখা, কিন্তু নহয়, মই পিছত গম পালো। কিন্তু আৰু এটা গান, মুখত দুডাল দুবৰি বন দুডাল খৰিকা, শুনিছানে তুমি? প্ৰকৃতি প্ৰেমৰ কথা কৈছা। প্ৰকৃতি মানে যে সদায় ধুনীয়া ফুল, গোলাপ পাহি পদুমৰ কথাও লিখিছে, গোলাপৰ কথাও লিখিছে। কিন্তু তাৰ মাজতো কিন্তু এই থুপুক থপাকে ঘন চিৰিকা, স্পেৰো, হাউচ স্পেৰোটো আহে। সাধাৰণ কাউৰীক লৈ লিখিছে, কাউৰী কা বুলি গান লিখিছে। গতিকে প্ৰকৃতিৰ সকলো বস্তুৱে দেউতাৰ চকুত ধুনীয়া আছিল। আৰু এই যে অকণমানি থুপুক থপাক ভণ্টিজনীৰ সেই গানটোত ৰঙা ৰঙা মচুৰ দালি, সেইটো ময়ে দিছিলো। কিন্তু তাত কিন্তু ভণ্টি ৰূপে মই থাকি গলো, ইউনিভাৰ্চেলাইজ হৈ গলো। কিন্তু ঘটনাটো আৰম্ভ হ'ল যে ভূপেন হাজৰিকাক যেতিয়া এই গানটো দিলে, নিয়ৰৰে ফুল, ভাবাচোন, নিয়ৰৰ ফুল মানে শিশিৰে মানে ফুল আৰু কণা এটা কণা, Flower of মানে Treetops. ডিউ ড্ৰপছ ফ্লাৱাৰ্ছ, জিউডক্স মানে সেই নিয়ৰৰ ফুল বলাকাই মেঘ কাগজত, মেঘৰ কাগজত নেদেখা ৰেখা আহিছে। নিয়ৰৰে ফুল গাই দিয়া। এপাহ ফুলিল এপাহ সৰিল কিনি। মই গায়ক নহয় দেই, নালাগে, এইবিলাক মানে সৰুৰ গায়ক পৰা হ'ব নালাগে। পিছে তাত কিন্তু এতিয়া ইনফ্লুৱেঞ্চ ঘটনাটো কৰে। হ'ল, এই ঘটনাটো আছিলে আইনুজনীৰ চকুৰ মণিত দিনৰ পাহাৰহে নাচিছিল। কিন্তু দেই চাবা, চাটল কথা আছে। সেই পাহাৰে ৰাতিৰ মায়াত আকাশ হৈ পৰিছিল। এই ঘটনাটোতে এই কথাষাৰি, এই চাৰিটা বাক্যতে, এই চাৰিটা এই চাঞ্জাটোতে এই ৰিয়েলিটিৰ লগত তেনেকে মানে পৰিৱেশৰ পৰা তেওঁলোকে আহৰণ কৰিছিল। আৰু সেইটো এটা কলা ৰূপ দিবলৈ হেৰি হৈছিলে। তেনে মই নাচি আছো, আমাৰ ঘৰৰ সন্মুখতে আছিল শৰণীয়া পাহাৰ। গতিকে মই যেতিয়া নাচি থাকো, পাহাৰখনেও নাচি থাকে। সেইটো এটা ৰিলেটিভিটিৰ এটা কথা। মানে ৰেলখন যে গৈ থাকিলে হেৰি যেন লাগে। নাচি আছিলো, নাচিছিলো আকৌ মোৰ জেঠাইৰ ঘৰ ডলি তালুকদাৰ, ফণী তালুকদাৰৰ পৰিয়ালত নাচি আছিলো। আৰু চিগনিফিকেণ্টলি এটা দৈনিক অসমখনো তেতিয়া প্ৰথম আৰম্ভ হৈছিল। গতিকে দৈনিক অসম আৰম্ভ হোৱাৰ কাৰণে ফণী তালুকদাৰ দেৱ দৈনিক অসমৰ লগত যুক্ত আছিল। গতিকে তেওঁলোক সদায় ৰাতি নাইট ডিউটিলৈ গুচি যায়, আৰু ডলি জেঠাইক লগ দিওঁ মই। আৰু মই যেতিয়া নাচি আছো আবেলি দিনত, নাচি পেলাই কলো যে ডলি জেঠাই, মই নাচি থাকিলে পাহাৰখনো নাচি থাকে। ডলি জেঠাই খুব ভাল পালে যে তাই নাচিলে পাহাৰখনেও নাচি থাকে। কিন্তু দেউতা যেতিয়া কলেজৰ পৰা আহিলে, কলে যে একো মামা বুলি মাতিছিলে, একো মামা আজি আইনুৱে কলে, মই সৰু আছিলোতো, গতিকে কলে যে আইনুৱে নাচি থাকিলে বোলে পাহাৰখনেও নাচি থাকে, চাবাচোন। তেতিয়া দেউতাই শুনি থলে, থৈ পেলাই সন্ধিয়া সময়ত আমি অলপ ওলাই গৈছো খোজ কাঢ়ি। তেতিয়া খুব মুকলি, ঘৰ চৰ বিলাক নাছিলে। কিন্তু শিলপুখুৰী এতিয়া কনজেষ্টেড এৰিয়া তেনেকুৱা নাছিলে। দেউতাই সুধিলে যে আজি বোলে তোৰ লগত পাহাৰখনো নাচিছিল হয় নেকি? মই কৈছো নাচিছিল, চাবা নেকি বুলি দেউতাক আকৌ এটা ডেমনষ্ট্ৰেশ্যন দিবলৈ নাচিবলৈ আৰম্ভ কৰোতে দেখিলো যে মই যেতিয়া পাহাৰখন দেখোন এতিয়া সন্ধিয়া নামি আহিছে, আকাশ হৈ গল বুলি কলো। মই কৈছো পাহাৰখনতো নেদেখি এতিয়া, গতিকে এইটো আকাশ হৈ গলো বুলি কলো, আকাশ হৈ গল। এই যে তেতিয়া আপোনাৰ বয়স সেই কিমান আছিলে? বস্তুটোৱে বয়স 4-5 এনেকুৱা। গতিকে দৈনিক অসম আৰম্ভ হৈছে আৰু দৈনিক অসম কিমান ধুনীয়া আৰম্ভ কথা এটা, এইটো ইনফৰমেশ্যন, বহুত কথা আমি এইটো ইনফৰমেশ্যন। আৰু এতিয়া মই এতিয়া গম পাওঁ। তাৰ এটা মই হেৰি এটা আছো তাৰ লগতে, মই মানে তাৰ মানে কন্ট্ৰিবিউট কৰিছিলো। কাৰণ মই ৰাতি ডলি জেঠাইক লগ দিওঁ, কাৰণ ফণী তালুকদাৰ ডিউটিত থাকে, নাইট ডিউটি, তেনেকুৱা। শুভ্ৰ, এই যে ফণী তালুকদাৰ, তেখেত এজন বিখ্যাত সাহিত্যিক আৰু নাট্যকাৰ আছিলে। আৰু নৱকান্ত বৰুৱাৰ ঠিক ঘৰটো পাৰ হৈ ওচৰতে আছিলে, কাষৰ সেইটো ঘৰতে আছিলে। পাৰাতে কাষৰ ঘৰটোৱেই গতিকে ফণী এটা বহুত তালুকদাৰৰ ঘৰ।
তাৰপিছতে কেইদিনমান পিছতে ভূপেন খুৰাক হয়তো লগ পাইছিল বা কথা লগ পোৱাৰ কথাটো মই জানো, লগ পাইছিল, কেতিয়াবা আহে, আমাৰ খুব পানী হৈছিল তেতিয়া, বোকা পানী খচকি আহে আমাৰ ঘৰলৈ ৰাতি। আয়ে আকৌ কি কৰে, ষ্টভত আয়ে আকৌ হেৰি কয় যে বিনা আগৰ চিনাকি, গতিকে আগতে আইক পঢ়াইছিলো বা একেলগে সৰু খুনমাহীৰ লগত সম্পৰ্ক আছে, গতিকে কৈছে বিনা মোক জোতাযোৰ, আয়ে ষ্টভত সেকি দিয়ে, ভূপেন খুৰাৰ জোতা আয়ে ষ্টভত সেকি দিয়ে, শুকুৱাই দিছিলে। সেই গানটোৱে, সেই ঘটনাটোৰ পৰা দেউতাৰ এই গানটো ওলাল। তেতিয়া আমাৰ ঘৰত লাইট নাছিলে, কাৰেণ্ট নাছিলে, ইলেক্ট্ৰিচিটি নাছিলে, গতিকে হয়তো মম জ্বলাই লৈছিল, গতিকে অন্ধকাৰৰ এটোপাল মম গান হৈ পৰিছিল, তেনেকে লিখিছিল। মানে তাৰপিছত সেইখিনি সময়তে শব্দময়ী পৰীৰ ৰাণী, তাৰমানে বহুতো ৰাজহাঁহ একেবাৰে উৰি গৈছিল বোলে আমাৰ ঘৰৰ আগেৰে এনেকে, গতিকে সেই বেলেগ বেলেগ চিত্ৰকল্পবিলাক লৈ ছবিবিলাক লৈ এই গানটো হৈছিল। আৰু সেইখিনি সময়ত আইনুজনীটো দেউতাক কাটি পেলাই ভণ্টিজনী কৰি দিছিলে। তেতিয়া ভূপেন খুৰাই ক'লে যে নহ'ব, আইনুজনীয়ে থাকিব লাগিব, গতিকে আইনুজনী থাকি গ'ল। আৰু আইনুজনী লৈ পেলাই যেতিয়া গানটো গায় ৰেডিঅ'ত, তেতিয়াৰ দিনৰ, এতিয়াহে আমাৰ এই ফেচবুক আছে, কি লাইভ কৰিছো, হোৱাটছএপ লাইভ কি কৰিছো এইবোৰ, তেতিয়াতো অকল ৰেডিঅ'ই মানে আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু অল ইণ্ডিয়া ৰেডিঅ'। আৰু ৰাতিপুৱা 8টা বজাত যেতিয়া, 8:30 বজাত যেতিয়া মোৰ গানটো বাজে, মোৰ গান বুলিয়ে কৈছো, স্কুলত বাইদেৱে ক'ব, বাটত যাওঁতে, মানে আমাৰ হয়তো পৰিৱেশ আমাৰ প্ৰতিবেশীসকলে কোনোবা খুৰা, কোনোবা মামা, মহা এনেকে মাতো, বা ইভেন বাটৰ হেৰি চকলেট লুজেন খোৱা দোকানৰ খুৰাজনেও ক'ব যে আইনু আজি তোমাৰ গান শুনিলো দেই। মোৰ খুব ভাল লাগে যে মানে মোৰ গান কলেজত, স্কুলত LP স্কুলত এতিয়া যাওঁ, খোজকাঢ়ি যাওঁ, বাটত দোকানী খুৰাই কয় তোমাৰ গান শুনিলো, তাতে ভূপেন হাজৰিকাই গোৱা গান, গতিকে মোৰ হেৰি হৈ গ'ল। মোৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ লোক আছিলে নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাৰ পৰিবাৰ বিনা, মোৰ সৰুকালৰ বান্ধৱী। মই যেতিয়াই আমি যাওঁ তেতিয়াই তেওঁ আমাক কথা পাতিবলৈ দিয়ে, দি নিজে চাহ কৰি আমাক খুৱাই, কথা পাতিবলৈ দিয়ে আৰু আমাক ইমান মৰম কৰিছিলে, ভাবিব নোৱাৰোঁ। এই তেখেতৰ সোঁৱৰণত মই এই কথা শুনিবলৈ ভাল লাগিছে। আৰু মই এইখিনি জানো পৰৱৰ্তী সময়ত, মই সৰু আছিলোঁ তেতিয়া, হেৰি হ'ল, তেখেতসকলৰ দেউতাই সদায় যুক্ত আছিলে, সদায় অসমীয়া ৰবীন্দ্ৰ সংগীতৰ ক্ষেত্ৰতে হওক, তেওঁ তালৈ দৌৰি গৈছিলে, মই জানো, ৰেকৰ্ডো ওলাইছিল তেনেকৈ অসমীয়া এই গীতৰ, অসমীয়া অনুবাদত। আৰু মা দেউতাও বহুতখিনি গীত গাই থৈছে, বীৰেন দত্তই গাইছে, ঠিকে আছে, ভাল যথেষ্টখিনি গাইছে তেওঁ, মা দেউতাও গাই থৈছে, ভূপেন মামাও গাইছে। আৰু এই ক্ষেত্ৰত আমাৰ পৰিয়ালৰ তৰফৰ পৰা জয়জন্তী কলা কেন্দ্ৰৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ দিৱসতে হওক, আমি সদায় অনুষ্ঠিত প্ৰগ্ৰেমবোৰত ভাগ ল'বলৈ পাই আইনু বাইদেউৰ কাৰণে আমাৰ সম্ভৱ হৈ উঠিছে। উদয়ন্দা আইনু বাইদেউ সদায় যুক্ত, পৰিয়ালটো দি ইচ্ছাকে লৈ জুনুকা বাইদেউ ঢুকালে। আৰু এই ক্ষেত্ৰত কওঁ যে আমাৰ পৰিয়াল, ঋতুপৰ্ণ শৰ্মা দাদা ঢুকালে, তেতিয়াই দিনতে 3টা পুতলা দিলে বাপুজীয়ে আনি নৱকান্ত বৰুৱাদেৱৰ এটি খুব সুন্দৰ চিলড্ৰেন লাইন, তাতে কেনেকৈ মানে 3টা বান্দৰৰ কথা কয়, সেই ৰবীন্দ্ৰ সংগীতটোৱে, সেই গীতটো, 3টা পুতলা দিলে বাপুজীয়ে আনি, বান্দৰৰে বেশ ধৰা 3 মহাজ্ঞান, প্ৰথম বান্দৰে কয় বেয়া নকবা, দ্বিতীয় বান্দৰে কয় বেয়া নাচাবা, তৃতীয় বান্দৰে কয় বেয়া নুশুনিবা, আচল মানুহ হ'ব তেতিয়া পাইবা। এনেকৈ বহুত গীত আছে। এটা আছিলে ৰেল চলে, আমাৰ ঘৰৰ সকলো ল'ৰা ছোৱালীয়ে গীতটি গাইছিলে, অকণি গীত, খুব পপুলাৰ হৈছিল তেতিয়া,
ইয়াৰ লগতে ভূপেন মামাৰ পাচলি বাগিচা আছিলে, মায়ে লিখা আমি অকণি দল আছিলে, ৰঘুনাথ চৌধুৰী নিচিনো তোমাৰ ক'ত আছা ক'ত আছিলে। আৰু মোৰ এটা সৌভাগ্য হৈছিলে শান্তি নিকেতনত প্ৰগ্ৰেম কৰিবলৈ যোৱাত। মই শংকৰদেৱৰ ওপৰত প্ৰগ্ৰেম কৰিবলৈ তাতে নিমন্ত্ৰণ পোৱাত গৈছিলোঁ। আৰু তাতে পৰৱৰ্তী কালত লগে লগে মোক সংগীত ভৱন আৰু কলা ভৱনত যোগ হ'বলৈ সুবিধাকণ দিছিলে আৰু অসমীয়া ৰবীন্দ্ৰ সংগীত আৰু বৰগীত শিকাবলৈ কৈছিলে সংগীত ভৱনত। মই আজিও মানে আপ্লুত হওঁ যেতিয়া শিকাইছোঁ। বিশ্বৰ বিভিন্ন ছাত্ৰ ছাত্ৰী জড়িত হৈ আছিলে তাতে। আকাশ ভৰা সূৰ্য তৰা তাৰে এটি গাই দিছোঁ। আকাশ সূৰ্য তৰা বিশ্ব ভৰা তারি মাঝখিনিতে মই পাইছো স্থান বিস্ময় সে জাগে যে মোৰ গান আকাশ ভৰা। ঠিক তেনেকে আধুনিক গীতৰ ক্ষেত্ৰতো মোৰ বাইদেউ ৰিজুশ্ৰী বাইদেউ তেনেকৈ অনুবাদ গাইছে। আৰু লগতে তেওঁৰ ক্ষেত্ৰকৰ পৰমদা ভিন্দু আৰু বাইদেউৰ ল'ৰা প্ৰয়াস মজুমদাৰেও এটি গীত সুৰ কৰি গাইছে নৱকান্ত বৰুৱাদেৱৰ। দেউতা মায়ে গোৱা ভূপেন মামাৰ সুৰত সেই গীতটি আপোনালোকে ভাল পাব শুনিলে। এটি ল'ৰাজন হৈছে মৰুভূমি। অসমীয়া ছোৱালী আছে। ইটছ এ লাভ চং। এই আকাশ এখন তৰাৰ কাৰুৱা কোনপিনে আছেনে দুজুপি খেজুৰি গছৰে কোনে জানে বিজুলি বাহৰে কোনে জানে এই আকাশ এখন তৰাৰ কাৰুৱা রয় লিখেছে দারুণ। পাপড়ি চৌধুরী লিখেছে আইনুবা অনুষ্ঠান চাই আছো। উন্মনা বৰগোহাঁই লিখেছে ওয়ান্ডারফুল ইভিনিং উপলা বাইদেউ, নাইস টু সি ইউ। পাপড়ি চৌধুরী আকৌ লিখেছে বিং রিথমিক্সলৈ ধন্যবাদ জনালো সুন্দর অনুষ্ঠানটি আয়োজন করার কারণে। পাপড়ি চৌধুরী আপনাকেও ধন্যবাদ। অবন্তী খাৰকৰীয়া লিখিছে খুব সুন্দর হয়েছে। আচ্ছা, বিশিষ্ট ভাষাবিদ সাহিত্যিক আৰু সম্পাদক সুকুমার বাগচি লিখেছে নবকান্ত দার কবিতা শুনে খুব ভালো লাগছে, বিপুল চমৎকার পড়ছেন। পাপড়ি চৌধুরী আকৌ লিখেছে খুব ভাল লাগিল। মাধুরিমা বড়ুয়া বাইদেউ লিখেছে এনজয়িং দ্য প্রোগ্রাম। অবন্তী খাৰকৰীয়া লিখেছে এই অনুষ্ঠানৰ জৰিয়তে নজনা কথা জানিলো। ৰশ্মি শৰ্মাই লিখেছে খুব ভাল লাগিছে। আৰু অৱশেষত গৌতম ভট্টাচাৰ্য দাদাই লিখিছে বিপুল অলৰাউণ্ডাৰ। এতিয়া বাইদেউক আকৌ লাইভত পামনে? আচ্ছা, পালো। এতিয়া বাইদেউক মই সুধিম যে তেওঁ শান্তি নিকেতনক লৈ লিখিছিলে গেৰুৱা বৈৰাগী মাটি শাল তাল তমালৰ ভিৰ। ৰবীন্দ্ৰনাথ মানে অসমত যদি আমি ৰবীন্দ্ৰ সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰ এইটো কথাৰ ক্ষেত্ৰত নবকান্ত বৰুৱাদেৱৰ অৱদান একেবাৰে অনস্বীকাৰ্য, কিয়নো তেখেতে অনুবাদ কৰিছিলে আৰু পৰৱৰ্তী সময়ত প্ৰয়াত দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই এওঁলোকে ৰবীন্দ্ৰ সংগীতক বেলেগ ধৰণেৰে জনমানসৰ মাজত লৈ গৈছে। সেই ৰবীন্দ্ৰ সংগীতৰ প্ৰভাৱ
আপুনি কেনেকে অনুভৱ কৰে? সৰুৰে পৰা আপুনি শুনি আহি আছে, কেনেকে শান্তিনিকেতন আৰু ৰবীন্দ্ৰনাথ তেওঁৰ মাজত সোমাই গ'ল? কিয়নো তেখেতে তথ্যচিত্ৰত কৈছিলে যে যদিও আৰ্টছৰ ছাত্ৰ আছিলে, তেখেতে বুটানী পঢ়িছিল, কিন্তু বুটানী পঢ়াৰ পিছতো ৰবীন্দ্ৰনাথ এটা অনুপ্ৰেৰণা। সেই বিষয়ে যদি কিবা কয়। 1962 61ত ৰবীন্দ্ৰ চয়নিকা দেউতাই অনুবাদ কৰিছিল ৰত্নকান্ত বৰকাকতিৰ লগত একেলগে, আৰু সেইখনৰ কাৰণে দেউতা ৰাছিয়ালৈও গৈছিল প্ৰথম 1961-2 সেনেকুৱাতে, কাৰণ চেণ্টিনেৰী সময়ত। দেউতাই সদায় ৰবীন্দ্ৰনাথক কোনোবাখিনিতে খামোচ মাৰি ধৰি থাকো বুলি কৈছে, যে অকপতে স্বীকাৰ কৰি থৈ গৈছে বেছিভাগ কবিতাৰ হয়তো কোনোবাখিনিতে ৰবীন্দ্ৰনাথ তেওঁৰ মাজত আছে। যেতিয়া দেউতা শান্তিনিকেতনলৈ গৈছিল 1942 আন্দোলনৰ সময়ত, কটন কলেজ যিহেতু গভৰ্ণমেণ্ট স্কুল কলেজ আছিলে, চৰকাৰী আছিলে, গতিকে তাত নপঢ়ি পিছত কম খৰচত পঢ়িবৰ কাৰণে আৰু ৰবীন্দ্ৰনাথৰ বিষয়ে জানি বা ৰবীন্দ্ৰনাথৰ উৎসাহতে ৰবীন্দ্ৰনাথক ভাল পোৱাৰ কাৰণে হয়তো, আৰু তাত অলপ কম খৰচত ভাল পঢ়িব পাৰিছিল, আৰু পঢ়াৰ সুবিধা আছিলে। 42 টকা নে মাহে কিবা এটা খৰচ আছিল, মাত্ৰ 42 rupees নে 30 টকা কিবা এটা অলপতে পাইছিলো মই, খুব কম খৰচত হয়। তাৰোপৰি সেই সময়ত যিটো বিশ্বভাৰতীৰ এটা বিশ্বমানৱৰ দৰ্শন তাত তেতিয়াও অনুৰিত হৈ আছিল, আৰু তালৈ যোৱাৰ পিছত দেউতাৰ এখন বেলেগ পৃথিৱী, নগাঁৱৰ পৰা, গুৱাহাটী নগাঁৱৰ পৰা সেইটো পালে, আৰু তাৰ প্ৰভাৱ আমি সদায় আমাৰ নিজৰ জীৱনত সদায় দেখি আহিছিলো। দেউতাই সদায় সেই ৰবীন্দ্ৰনাথৰ অনুবাদবোৰ কৰে, গানৰ বিশেষকৈ পুৰানো সেই দিনৰ কথা, সেইটো পুৰণি সেই দিনৰ কথা, সেইটো কুইন মাহীহঁতে গাইছিল। আৰু ঠিক এইখিনিতে মই এটা কথা কওঁ, আৰু আন এটা গানৰ কথা কৈছো দেই, মই পটকে মনত পৰি গ'ল কাৰণে কৈছো। বাকীটো এই ৰাছিয়ালৈ যাওঁতে দিলীপ শৰ্মা দেৱে, খুৰাদেৱে দেউতাক কৈছিল যে আমাৰ কাৰণে তাৰ ল'ৰা এজনে অসমৰ ছোৱালী এজনীক ভাল পোৱা এনেকুৱা ধৰণৰ গান এটা লিখিব পাৰিব নেকি, কিবা এটা। আৰু সেই গান এটা লিখিছিল, সেইটো সুৰ কৰিছিল ভূপেন খুৰাই, কিন্তু ভূপেন খুৰাই নিজে নাগালে, ভূপেন হাজৰিকাদেৱে নিজে নাগালে, গালে সুদক্ষিণা শৰ্মা, কুইন মাহী আৰু দিলীপ খুৰাদেৱৰ। সম্পৰ্কবোৰ আমাৰ খেলি মেলি, কাৰোবাক মাহী কওঁ, কাৰোবাক খুৰা কওঁ, কোনো হিচাপ নাই। সেইটো আছিল, এই আকাশ এখন মৰু, তৰাৰ কাৰুৱা যায় কোনফালে। তাৰমানে উজবেকিস্তানৰ হয়তো ল'ৰাজনে অসমৰ ছোৱালী এজনীলৈ প্ৰেম নিবেদন কৰিছে, তেনেকুৱা ধৰণৰ গান এটা। তোমালোকে হয়তো ঋষিৰ হয়তো শুনা পাৰিবা। এই আকাশ এখন মৰু, তাৰমানে উজবেকিস্তানৰ বা তাৰ মৰুভূমিৰ পটভূমিত হয়তো তেওঁলোকৰ কাৰণে আকাশখন এখন মৰুভূমি, কিন্তু ঠিক ছোৱালীজনে ইয়াত গাইছে এই আকাশ এখন নদী। অসমৰ ক্ষেত্ৰত অসমৰ ছোৱালীজনীয়ে গাইছে এই আকাশ এখন নদী। গতিকে একেখনে আকাশ, কিন্তু বেলেগ বেলেগ ধৰণে যে অনুভৱ কৰে, সেইটো মোৰ ঠিক হঠাৎ মনত পৰি গ'ল। কাৰণ তুমি গেৰুৱা বৈৰাগী মাটিৰ কথা কৈছা, আৰু গেৰুৱা বৈৰাগী মাটি অসমত সেইটো সম্ভৱ নহয়। আৰু গতিকে অসমত সেই সেউজীয়া কাজিৰঙাৰ কথা দেখা পায় তেওঁ, যদিও কলিকতাত ঠিক প্ৰথম মহানগৰ দেখা পালে দেউতাই গাঁৱৰ পৰা গৈ। তাত এই এটা কবিতা মই এইমাত্ৰ ভাবি আছিলো, কিন্তু পাওঁ নে নাপাওঁ জানো বিচাৰি, গম পোৱা নাই। দুটামান কথা কৈছো। সৰ্বং প্ৰাণ এজাতি, সৰ্বং প্ৰাণ এজাতি, বঙালীত এইটো বাংলাত হঠাৎ পালো, তাকে মই গাই দিছো, অলপমান পাঠ কৰি দিছো।
এখন কত রাত হলো অলকনন্দা? এখন রাত কত? গ্যাস পোস্টের আবছা আলোর সংকেত নিষ্ফল, সময়ের কাঁটা রাতের ঘড়িতে স্থির। রাত কত হলো? হয়তো দুপুর রাত। অলকনন্দা, হাতে হেলান মাথা, তুমি শুয়ে আছো রাতের সুগন্ধ ধূপের ধোঁয়ার মতো। তোমার দেহের প্রতি ভাজে ভাজে স্তব্ধ স্তব্ধ রাতের বাতাস নীরব লগ্ন, আকাশ স্বপ্নলতা, রাত ঝিলমিল, তারা ঝিলমিল, মানিকতলার খাল। এই মানিকতলা, কলিকতাৰ এই মানিকতলাৰ খালৰ পৰাই হয়তো তেখেতে অসমৰ যিটো প্ৰথম কবিতা আছিল সেই অৰণ্যৰ পৰা গৈ মহানগৰ পাইছিল। আকৌ আৰু এখন অৰণ্য পাইছিল, সেইখন হৈছে শান্তিনিকেতনৰ যিটো এটা শান্তিনিকেতনৰ যিটো গেৰুৱা মাটিক সেউজীয়া কৰাৰ প্ৰয়াস ৰবীন্দ্ৰনাথৰ ঠাকুৰ পৰিয়ালৰ সেইটো আছিল। সেই মৰুভূমিৰ মাজত এখন বিশ্ববিদ্যালয় সৃষ্টি হৈছিল, সেউজীয়া কৰিছিল জ্ঞানৰ পোহৰেৰে। গতিকে সেই ইনফ্লুৱেঞ্চ আমি সদায় পালো, আৰু এটা সদায় বাক্য কেইবাটাও বাৰে বাৰে আমি রবীন্দ্রনাথের ওচৰলৈ গৈ থাকো। এটা হৈছে জীৱনের ধন কিছুই যাবে না ফেলা। জীৱনৰ কোনো এটা যেটা প্ৰায়ে কয় এইটো বাক্য জীৱনৰ, সেইটো ৰবীন্দ্ৰনাথৰে। তাৰপিছত আকৌ এটা আছে, এইটো গানত মোৰ সেইটো দেউতাৰ ৰবীন্দ্ৰনাথৰ ইনফ্লুৱেঞ্চ যেনে লাগে। তোমাৰ কাৰণে যাওঁ ফুল তুলিবলৈ বুলি গান এটা আছে, হয়তো শুনিছা নেকি বিপুল? বীৰেন খুৰাই গোৱা তোমাৰ কাৰণে যাওঁ, সেইটো। তাৰপিছত শেষত যেতিয়া আমি হেৰিলৈ যাওঁ, কি বুলি কয়, তোমাৰ কাৰণে মই সোমালো মন্দিৰ, তাত দেখো শুনা পালো বিননি মন্দিৰ। এইটো ৰবীন্দ্ৰ সংগীতৰ মাজতে আমি বিচাৰি পাম। শুভ্ৰ মই কথাৰ মাজতে সোমাব বিচাৰিছো। মই শান্তিনিকেতনলৈ শুভ্ৰ শান্তিনিকেতনলৈ গৈছিলেনে বাৰু কেতিয়াবা? মই 3বাৰ মান গৈছো। মই 2বাৰ গৈছো। আইনু বাইদেউ আপুনি গৈছেনে শান্তিনিকেতন? গৈছো। মই পঢ়াৰ কথা আছিল তাত, মই পঢ়িবলৈ ফৰ্ম হেৰি হৈ গলো, মানে তেতিয়া কিন্তু মই পাছো কৰিলো, ফাৰ্ষ্ট হলো, চিটো পালো, কিন্তু নপঢ়িবলৈ নগলো ভয়তে। তেতিয়া ইমান আন্দোলন হয় তাত, ইমান আন্দোলন হয়, পৰিৱেশটো বেলেগ হৈ গল। সেই ভয় খাই গলো, ভয় খাই পেলাই মই গুৱাহাটীত পঢ়িলো। কিন্তু গুৱাহাটীত পঢ়িলে কি হব, আকৌ 2 বছৰ পিছত আকৌ ইয়াতো আৰম্ভ হৈ গল। গতিকে সেই পলাব নোৱাৰিলো মানে। কিন্তু শান্তিনিকেতনত আচলতে জীৱনত শান্তিনিকেতনখন যিসকল ভ্ৰমণ পিপাসু বা যিসকল কলা সাহিত্য সাংস্কৃতিক লগত জড়িত, তেওঁলোকে এবাৰ শান্তিনিকেতনখন হলেও এবাৰ চাই আহিব লাগে। কিন্তু এতিয়া কৰণাক্ৰান্ত কাল, সময় বৰ দুঃসময়, এইবোৰ যদি আঁতৰি যায় এবাৰ শান্তিনিকেতনখন চাই আহিব পাৰে। তেতিয়া এই কথাবিলাক নৱকান্ত বৰুৱাই যিবোৰ কথা কৈ গৈছে, তেওঁ তেতিয়াই গৈছে 1943, 1943 চনত, যদি মই ভুল কৰা নাই, নহয় জানো? 43ৰ পিছত গৈছে। তেওঁ কিয় গৈছে তাৰো একো নেপথ্য কাৰণ আছিলে। তেতিয়া তেওঁ মানে সেই যে ক'লে ৰত্নকান্ত বৰকাকতি, তেওঁলোকে ইনফ্লুৱেঞ্চ কৰিছে যে ইয়াক। আৰু এটা কথা, দেউতাই মানে সেই কটনত নাম লগাইছিলে, কটন কলেজত, কিন্তু 42 মুভমেণ্ট আৰম্ভ হোৱা, 1942 মুভমেণ্ট আৰম্ভ হোৱাৰ লগে লগে যিটো এখন চৰকাৰী কলেজ আৰু এখন স্বদেশ, মানে ইতিমধ্যে বৰদেউতা দেৱকান্ত একদম পুৰা মানে হেৰিত নামি গৈছে যুদ্ধত, মানে স্বাধীনতা যুঁজত। গতিকে আকৌ গভৰ্ণমেণ্ট কলেজখনলৈ আহিব নোখোজিলে। গতিকে তেতিয়া ভাবিলে কলৈ যাম, কম খৰচত শান্তিনিকেতন, সেইটো লিখা আছে। লগত আকৌ প্ৰিয়ধৰ বৰুৱা বুলি এগৰাকী গৈছিল। তেওঁ প্ৰিয়ধৰ বৰুৱা কোনোবা আছিলে তেখেতৰ সময়। যি কি নহওক তাত তেওঁ কৈ লিখিছে যে সেই বস্তুটো মই গুৱাহাটীত বা নগাঁৱত গম নাপালোহেঁতেন। সেই বস্তুটো মই গুৱাহাটীত বা নগাঁৱত গম নাপালোহেঁতেন, যিটো কলিকতাই মোক দিলে, শান্তিনিকেতনে মোক দিলে। শান্তিনিকেতনৰ মৰুদ্যানৰ সেইখন আছিল এখন ডেজাৰ্ট। তাকে কৈছো মই, এইমাত্ৰ যে কলো যে মৰুভূমিখন সেউজীয়া কৰি তুলিছিল,
তাত কেইজোপামান হেৰি গছ দিওঁ ৰুই আশ্ৰম পাতিছিল, মানে হাঁহি উঠা কথা। মানে তেওঁৰ কাৰণে সেইটো বিৰাট ইম্পৰ্টেণ্ট আছিলে। তেওঁ গছ গছনি ভাল পায়, অথচ ৰবীন্দ্ৰনাথে তেওঁৰ মানে সেই ৰবীন্দ্ৰনাথৰ দেৱেন্দ্ৰনাথ ঠাকুৰৰ দেউতাকে দেৱেন্দ্ৰনাথ ঠাকুৰে দেউতাকে সেই বিশাল এখন মানে ৰঙা মাটিৰে ভৰা মৰুদ্যান, য'ত গছ চছ নাই, বীৰভূম ডিষ্ট্ৰিক্টৰ সেই মৰুদ্যানত তাত গছ ৰুই পানী দি তাত শান্তি নিকেতন এখন কৰিছে। বিশ্বভাৰতী তেওঁ নিজে কৈছে যে শান্তি নিকেতন নোযোৱা হলে মই মোৰ জীৱনটো খুলি নগলহেঁতেন, আৰু শান্তি নিকেতনে মোক জীৱনটো খুলি দিলে। টাৰ্ণিং পইণ্ট। তাৰপিছত এটা ইনফ্লুৱেঞ্চ, কিন্তু তাৰ পিছৰ বাৰ কিন্তু দেউতাই কিন্তু MA পঢ়িবলৈ কিন্তু গ'ল আলিগড় বিশ্ববিদ্যালয়লৈ। তাত এখন বেলেগ পৃথিৱী। গতিকে এফালে উপনিষদ, এফালে ইছলামিক ট্ৰেডিশ্যন, গ্ৰেট ট্ৰেডিশ্যন, গতিকে দুটা বস্তু, দুটা বুলি নহয়, গোটেই আমাৰ বৈষ্ণৱ, আমাৰ তেখেতে নৱবৈষ্ণৱ লিখা শান্তি নিকেতনৰ বস্তুটো লিখা, তেওঁ লিখিছে যে গেৰুৱা বৈৰাগী মাটি, শাল তাল তমালৰ ভিৰ, বংগোপসাগৰ ক্ষুব্ধ, বোলপুৰ উন্মদ অধীৰ, সূৰ্য নাটক চালে, সূৰ্যই নাটক চালে, বিশ্ব সলনি হয় মেঘে মেঘে, ক্ষণে ক্ষণে, বৰণে বৰণে। আৰু মানে সেই এটা পৰিৱেশ শান্তি নিকেতনত পৰিৱেশ পাই তাৰপিছত তেওঁ তাতে সমৃদ্ধ হৈছে। তাৰপিছত কলিকতালৈ গৈছে, কলিকতাত ইংৰাজী সাহিত্য পঢ়িবলৈ গৈছে 1947, 1947 চন। গতিকে তেতিয়া তেওঁ এই শান্তি নিকেতনৰ এটা বিৰাট প্ৰশান্তিৰে ভৰা আশ্ৰম সদৃশ পৰিৱেশৰ পৰা এই কলিকতালৈ যে গ'ল, তাত একদম আকৌ মানে জাক্সটেপজিট বুলি কয়, মানুহৰ ভিৰ, অন্যান্য মানুহৰ জীয়াই থকাৰ তাৰণাত মানুহ ইফালে দৌৰিছে, ট্ৰাম বাছ, তেতিয়া ইতিমধ্যে সেইখিনি সময়ত আকৌ তেওঁ অসমৰ পৰা বহুত গৈছে তাত মানুহ, ভৱানন্দ দত্ত গৈছে তাতে, ইতিমধ্যে সেইখিনি সময়ত বা তেওঁতকৈ অগ্ৰজ যিসকল আছিল তাতে ইংৰাজী সাহিত্য পঢ়িবলৈ গৈছে। মই এই মুহূৰ্তত নাম মনলৈ অনা অকমান হেৰি হৈছে, পাহৰিছো। সেই সকলৰো সান্নিধ্য পাইছে, আৰু তাত তেওঁ সমৃদ্ধ হৈ তেতিয়া গুচি আহিছে। তেতিয়া তাৰ পিছত তেওঁ পিছৰখিনি সময়ত কলিকতাত যথেষ্টখিনি তেওঁ কৈছে যে কবিতাৰ ভাৱবিলাকত তেওঁৰ এই ইংৰাজী সাহিত্য যেতিয়া পঢ়িবলৈ গ'ল, তেওঁ এটা আকৌ নতুন অপেনিংছ হৈ গৈছে, আকৌ বিশাল। মানে সেই ৰবীন্দ্ৰনাথে কোৱাৰ দৰে কলিকতাৰ পৰা দেউতা গুচি গ'ল ন, মানে কলকাতা এই আলিগড়লৈ গুচি গ'ল। তাত আকৌ বোলে মাকে তেওঁক অনুপ্ৰেৰণা দিছিলে, কৈছে তই এতিয়া বেদ উপনিষদ পঢ়িলি, যা অকমান কোৰাণখনকে পঢ়গে। তেতিয়াৰ দিনৰ 1943-47 যুগৰ কিমান এডভান্স, মোৰ ভাবিলে আচৰিত লাগি যায়। তেতিয়া মোবাইল নাই, গুগলছ নাই, হেৰি নাই, তেতিয়াৰ দিনৰ যোগাযোগ কিমান ধৰণৰ প্ৰসাৰ আছিলে। এইখিনিতে আপুনি যে ক'লে এডভান্স, তেখেতে কৈ গৈছিলে মই বৰ্তমানৰ কথা ক'বলৈ হলেও মই যেন দূৰৰ পৰা চাব খোজো। তেওঁ আছিলে ভৱিষ্যত দ্ৰষ্টা, এইখিনি আৰু সেইটোৱেই মানে নহয় ভৱিষ্যত আৰু গোটেই মানুহবিলাক, তেওঁ পৰিয়ালৰ যে ইনফ্লুৱেঞ্চ বিলাকো তেওঁ কম নহয় কিন্তু তেখেতৰ হেৰি, তেওঁৰ পিতৃ, অৱশ্যে মাতৃ তেখেতৰ নাম আছিলে স্বৰ্ণলতা বৰুৱা। মাতৃ সম্পৰ্কে মই বৰুৱানী বৰুৱা বুলি নকয়, গতিকে আইতাৰ বিষয়ে স্বৰ্ণলতা বৰুৱানী। গতিকে সেই সকলৰ অৱদান, ঐতিহাসিক অৱদান আছে অসমৰ এই সামাজিক সাংস্কৃতিক ৰাজনৈতিক জীৱনত। গতিকে তাৰপিছত যেতিয়া এই যে নমকান্ত বৰুৱাৰ বিশাল, তেওঁৰ বিশালতাক তেওঁ প্ৰগ্ৰাহ কৰিছে, মানে আলিগড়ত গৈছে, তেওঁ পাৰ্চী শিকিছে তাত, নহয় নে বাইদেউ? পাৰ্চী শিকিছে, পাৰ্চিয়ান। তেওঁ MA পাৰ্চীত, ইংলিছত MA কৰিছে, কিন্তু সমান্তৰালভাৱে তেওঁ পাৰ্চী ভাষা, আৰবী ভাষা, সেইবিলাক তেওঁ মানে লিখি গৈছে। সেইকাৰণে তেওঁ মানে সেইখিনি সময়ত পাৰ্চী ভাষাত লিখিব পাৰিছিলে, আৰবী ভাষাবিলাক ক'ব পাৰিছিলে।
সেইকাৰণে দেউতাৰ কবিতাত বহুত বিভিন্ন ইনফ্লুৱেঞ্চ আহি গৈছে, ৰুমি আহি বিভিন্ন গৈছে। ইনফ্লুৱেঞ্চ আহি গৈছে, মোক ৰুমি এবাৰ আহি গৈছে। মোৰ ষ্টুডেণ্ট এগৰাকীয়ে সুধিছে লাজ কৈ যে মেম আপোনাক এটা কথা সুধিব খুজিছিলো, এই ৰুমি কোন আছিল? মানে ছাৰে যে লিখিছে ৰুমি মানে দেউতাৰ কোনোবা আমাৰ অসমৰ ৰুমি ছোৱালীৰ নামটো আফটাৰ অল, গতিকে সেই ৰুমিৰ কথা মানে ৰুমি কোন আছিল সুধিছিলো মোক এদিন। মই বুজালো যে ৰুমি মানে আমাৰ কোনো ভন্টি বা হেৰি নহয়, বাইদেউ নহয়, এগৰাকী পাৰস্যৰ কবি। আনিবাটো মোৰ ভেৰি ইণ্টাৰেষ্টিং। মই এবাৰ এখন অনুষ্ঠানত ঘোষণা কৰি আছিলো, কিবা জিকিৰৰ কেছেট এটাৰ অনুষ্ঠান। তেওঁ মোৰ ওচৰতে বহি এনেকে হাতখন ফুৰাই থাকে নহয়, ওচৰত ভাল ডেকা ল'ৰা পালে এনেকে কিবা আঙুলিকেইটা ফুৰাই থাকে, অদ্ভুত ধৰণৰ। আৰু মই সচৰাচৰ লগ পাওঁ মানে চা চিনাকি হৈ যায়, কি খবৰ তোমাৰ, আহাচোন এনেকে বুলি। আৰু অকমান সময় তেওঁ যদি আমনি পায়, একেঠাইত ৰৈ থকা মানুহ নহয়, লাহেকে হেৰা তেওঁ কিন্তু অকলেও নাযায়, কিন্তু হেৰা অকমান বাহিৰলৈ যাওঁ ব'লাচোন বুলি কৈ লাহেকে মোক টানি লৈ যায়। টানি লৈ গৈ কি কৰে, লাহেকে কোটৰ পকেটৰ পৰা লাহেকে বস্তু উলিয়াই, সেই যে মই এটা দেখিছো, তেওঁ পাইপত তেতিয়া ধূমপান কৰিছিলে। একদম যি ষ্টাইল, যিটো মানে সেই ধূমপান কৰা পাইপত শুকা দিয়া, মই আৰু দ্বিতীয়জন এতিয়ালৈকে তেনেকুৱা ধৰণৰ মই দেখা পোৱা নাই আমাৰ সাহিত্যিক ষ্টাইল পৰ্যায়ত। মানে আচলতে কি হয়, দেউতা চিগাৰেট খাইছিল, চিগাৰেটৰ ধোঁৱাটো যাতে কমকে যায়, মানে পাইপত মানে বহুত কাৰচাৰ্জি কৰিব লাগে, সময় বহুত পাৰ হৈ যায়, চাফা কৰিব সময় লাগে, বহুত সেইটো পাৰ হৈ কৰিব যায়। লাগে, তেনেকে মানে সেই মুহূৰ্তবিলাক গুচি যায়। আৰু তেতিয়াই সেই এটা পাইপ খোৱাৰ পিছতে তেওঁ মানে ব্ৰেইনটো খুলি যায়, তেওঁ মানে কিবা কৈ থাকে মানে। আৰু সেইখিনি সময়ত আমি আকৌ মানে সেই ধাৰণ, তেওঁ যিখিনি কয়, যিকোনো এজন মানুহে কোৱা কথা কবলৈ হলেও ধাৰণ কৰা মানুহজনো সেই ধৰণৰ পাত্ৰ হ'ব লাগিব। আমাৰ সেই ধাৰণ শক্তিটো সেইখিনি সময়ত সিমান মানে হয়তো নাছিল, কিন্তু তেওঁ সেইবিলাক বস্তু চেঞ্চিটিভ, বিৰাট বুজি পায় যে এই ল'ৰাটোক এই ধৰণৰ মানুহ কিমান মাত্ৰাত ক'ব লাগিব। ধৰি ললো মই সুধি দিলো আমি যে জিকিৰ বুলি কওঁ, ছাৰ মোক মানে জিকিৰটো কি? একদম বৰ ভাল প্ৰশ্ন সুধিলা তুমি। এই জিকিৰ মানে জিক্ৰ কৰা। এই জিক্ৰ কৰা পৰা আদি কৰি তেওঁ ইমান ধুনীয়াকে কিছুমান পাৰ্চী ভাষা, উৰ্দু ভাষা, ক'ৰ কেনেকে ধৰণৰ চাহ মিলানৰ কথা, বহুত কিবা কিবি কথা কৈ আছে। মই লাগে গল্পৰ দৰে শুনি চাই গৈছো, শুনি আছিলো। আৰু ইফালে তেওঁ পাইপটো শেষ হ'ল, ব'লা যাওঁ, আমাক চাগে বিচাৰি আছে নেকি। সেইখিনি সময়ত মানে বেলেগ এজনে ভাষণ দি আছে, তেনেকুৱা নিচিনা কথা। আৰু শুভ্ৰ, দেউতাৰ বহুত কথা পাতিলো, ওপৰলৈ গুচি গলো, কিন্তু শিশুৰ কথাটো আমি কব লাগিব। এতিয়া ধৰা মই শিশুৰ কথা এই কাৰণে কব লাগিব যে যিবোৰ ডাঙৰ ডাঙৰ কথা, যিবোৰ ডাঙৰ ভাৱ, এই একেখিনি ভাবকে কিন্তু দেই, দেউতা একেখিনি কথা কেতিয়াবা কবিতাত কৈছে, একেখিনি কথা গানলৈকো গৈছে, একেখিনি কথা উপন্যাসতো গৈছে, আৰু একেখিনি ভাৱ, একেটা মনৰ ভাৱ, যিটো বিশ্ব মানৱৰ ভাৱ, সেই বস্তুটো কিন্তু শিশু সাহিত্যত, আৰু জানা শিশু সাহিত্য মানে অকল সাহিত্যৰ কাৰণে সাহিত্য নহয়, পাঠ্যপুথি ৰচনা কৰিছে। সেইটো কথা মনত আমি পাহৰি যাব নোৱাৰো। কুঁহিপাঠখন 1960, মই পঢ়িব নাপালো, মোৰ দুৰ্ভাগ্য, কিন্তু মোৰ কাষতে লিখি থাকিছিল দেউতাই কবিতাবোৰ, আৰু সেইবোৰে পাঠ্যপুথিত সোমায়। কিন্তু মই এবছৰ আগত মানে পাঠ্যপুথিখন মানে ইন্ট্ৰডিউচ কৰিছে হয়তো প্ৰথম শ্ৰেণীত, মই তেতিয়া দ্বিতীয় শ্ৰেণী পাই গলো, মই নাপালো পঢ়িবলৈ। পিছৰ ভাবো যে আকৌ পাম নেকি, নাই নাপাওঁ, তাৰমানে এবছৰকে নতুনকে হৈ যায়। গতিকে মোৰ এটা প্ৰথম এটা কবিতা মোৰ চকুৰ আগতে, আৰু আমি কপি কৰিব লগাই দিছিলে আমাৰ দেউতাই, মই খুব কপি কৰিছিলো, এই মস্ত আখৰেৰে। আৰু আমাৰ জাতীয় পতাকা, 3 বৰণীয়া জাতীয় পতাকা, নীল আকাশত নাচে, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে। মানে যুক্তাক্ষৰ নোহোৱা, প্ৰায় যুক্তাক্ষৰ নোহোৱাই, বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। গোটেই ভাৰত মানে এটা নেশ্যনেল, মানে গোটেই ৰাষ্ট্ৰৰ এটা ধাৰণা এটা দি দিছিল সৰু, আৰু তাকো একদম সহজ ভাষাৰে। তাতে শব্দ শিকায়ো আছে যে ৰাষ্ট্ৰীয় পতাকা কোৱা নাই, জাতীয় পতাকা, যাতে সহজ হয়। শুকুলা, শ্যামল, গেৰুৱা, এই শব্দবিলাকো সোমাই গৈছে। তাৰপিছত আৰু এটা আছে, ক্লাছ 5ত পঢ়িছিলো,
তুমি ক্লাছ 5ত এইটো মানে প্ৰথম শ্ৰেণীৰ মানে অসমীয়া মাধ্যমত পঢ়া সকলৰ আমি আৰু পঢ়িছিলো তেতিয়া এইটো। দেউতাৰ পঢ়িছা মোৰ সৰুবিলাকে পঢ়িছে মই জানো আৰু আমি তাৰপিছত বহাগ মাহত মাহবিলাকৰ গীত লিখিছিলে তাত ধুনীয়াকে মাহবিলাকৰ গীত আছে হা। মাহবিলাকৰ গীত এতিয়া চাবা এনেকুৱা এটা হয় শাওণমহীয়া বৰষুণত এতিয়া শাওণমহীয়া বৰষুণত সাধু শুনাই কাম গতিকে মানে সাধু শুনাটোৱে কাম গতিকে সেই সময়ত সৰু ল'ৰা ছোৱালীৰ মনৰ ভিতৰত সোমাই যায় ৰঙা নীলা হালধীয়া হয়তো চাইণ্টিফিক এক্সপ্লেনেশ্যনবিলাক সহজকে কাৰণ দেউতা শিক্ষকৰ ল'ৰা আছিল গতিকে সেই শিক্ষকতাটো সকলোবিলাকৰ মাজেৰে আমাক শিকাই গৈছিল গান কবিতা এইবিলাকৰ মাজেৰে আমাক শিকাইছিল মানে তাৰপিছত ধৰা এইকেইটা আইনু কোৱা বাইদেউ কোৱা কোৱা আইনু বাইদেউ কোৱা এতিয়া অকণমান ব্যক্তিগত কথালৈ আহোঁ। কোৱা নৱকান্ত বৰুৱা ছাৰে কেতিয়াবা খং চংটো উঠিছিলে আছিলে খং ধমকি চমকি দিছিলে নেকি কেতিয়াবা মৰমটো কৰিছিলে যথেষ্ট ধমকি চমকি কি কাৰণ দিছিলে কি বেয়া পাইছিলে কি খাই ভাল পাইছিলে কেতিয়া ৰাতিপুৱা উঠিছিলে আৰু কেতিয়া কেনেকুৱা ধৰণৰ এই টাইম টেবুলটো যিবিলাক মানুহে সাধাৰণতে জানিব খুব ইচ্ছা কৰে কেনেকুৱা ধৰণৰ তেওঁ ৰুটিন প্ৰথমতে কোনটো ফলো আৰম্ভ কৰিছিলে কৰো যে কিছুমান প্ৰথমতে ধমকি দিছিলে নেকি গালি চালি ধমকি পাৰিছিলে নেকি খং উঠিছিলে নেকি ঠিক ধমকি আমি দেউতাক ভয় কৰিছিলো কিন্তু দেউতাই ধমকি দিয়াতকেও বস্তুটো বুজাই দিছিল ঘটনাটো যে কৰিব নালাগে কেতিয়াবা খং কৰিছে খং কৰাৰ পিছত আকৌ আহি পেলাই মনটো বেয়া কৰে আহি পেলাই আকৌ মানে চৰি বেয়া আচ্ছা নাপাবি মই এইটো আকৌ আমাৰ সেইটো বস্তু আকৌ মিলি যায় বা ময়ো কেতিয়াবা আমাৰ হয়ো পৰিয়ালত খং উঠে কাজিয়া হয় দ্বিতীয়তে কি খাই ভাল পাইছিলে দেউতাই হা কি খাই ভাল পাইছিলে আটাইতকৈ প্ৰিয় নবয়া নহয় গতিকে বেঙেনা ভাজিটো ভাল পায় তাৰপিছত খৰিচা আচাৰ কৰি ভাল মানে কৰিছিলো দেউতাই ৰান্ধিছিলো ভাল আৰু বেলেগ বেলেগ ধৰ হয়তো আলিগড়ত শিকি আহিছিল কিছুমান সেই কোৱা কলিকতা বা আলিগড়ত থকাৰ সেই ইনফ্লুৱেঞ্চবোৰ আকৌ তেওঁ থাকি গৈছিল নেকি যে আমি এটা মানে হেৰিত ডাঙৰ হৈছো কসমপলিটান এনভাইৰনমেণ্ট আমাৰ ঘৰখনত এটা কসমপলিটান এনভাইৰনমেণ্ট এটা আছিলে মানে মেবি হয়তো ৰবীন্দ্ৰনাথৰ কাৰণেও হয়তো বা বিভিন্ন কবিতাৰ ইনফ্লুৱেঞ্চৰ পৰা হয় অনুবাদ কৰাৰ কৰ্মৰ ফলত আৰু যিসকল কবি অনুবাদ কৰিছিল বা দেউতা পঢ়িছিল সেইবিলাক সকলোবোৰ নিজৰ ভিতৰলৈ আহি গৈছিল মানুহৰ ধাৰণা ৰবীন্দ্ৰনাথৰ ধাৰণা ইলিশ তাৰপিছত মাছের ঝোল ইলিশ আছিলে কিন্তু হয় সুব্ৰত খুব ভাল পাইছে ইলিশ মাছৰ কিন্তু অসমীয়াত টেঙা আঞ্জা কোনো পিছত প্ৰথমতে বেয়া পাইছিল পিছলৈ ভাল পোৱা হ'ল অসমত টেঙা আঞ্জা কেউ খাই না জানে নাজানা খাই গতিকে খাৰলি আৰু আমাক শিকাইছিলে কিছুমান কথা যে যেতিয়া যিটো পৰিৱেশত আমি ডাঙৰ হম যেতিয়া যিটো খাব পাম মানে খাবলৈ যি পাওঁ সেইটোৱে আমাক খাবলৈ মানে যাতে আমি সেইটো টেষ্ট একুৱাৰ কৰিব পাৰো আমাক তেনেকুৱা হেৰি কৰিছিলে কৰিছিলে কি কয় কাবাব চামি কাবাব আকৌ হয়তো তোমাৰ কলিকতাৰ যে সদায় খুব কলিকতা বুলি কোৱা না শান্তিনিকেতনত খুব কম খৰচত থাকিছিলো তেখেতসকল আৰু খুব পিকনিকৰ কথা কৈছিলে দেউতা পিকনিক ভাল পাইছিলে যে খুব ফৰ্মেল পিকনিক নহয় পিকনিকৰ কেইবাটাও গান বীৰেন খুৰাই বীৰেন্দ্ৰনাথ দত্তদেৱে কৈছে পিকনিকত গান ৰচিছিলে তেওঁলোকে এজনে সুৰ কৰিছে এজনে গান লিখিছে তেনেকুৱা বহুতো কথা আৰু বহুত পিকনিকৰ কথা পিকনিকলৈ গৈছিলো আমি ঘৰুৱা বা হেৰিত মই কিন্তু ভাল পাওঁ যে দেউতাৰ পৰিৱেশটোৰ পৰা কেনেকে কবিতা হৈ যায় পৰিৱেশতে দেউতাৰ এটা সময়ত চকুৰ অসুখ আছিল তোমাক মই দিছিলো অকথেল মস্তকৰ ভিতৰেদি বুলি এটা কবিতা সেইটো আছে মই পাঠ কৰিছো তোমাৰ তাত আছে নেকি সেইটো যদি পাঠ কৰা মানে মিলি যায় এটা সময়ত দেউতা জানানে চকু কি অসুখ হৈছে মই পাহৰিলো চেন্ট্ৰেল দেউতাৰ যিমানেই নহওক দেউতাৰ চকুৰ 1.5টা চকু দেউতাৰ বেয়া হৈ গৈছিল চেন্ট্ৰেল ভিজনটো নোহোৱা হৈ গৈছিলে 1967-68 মানত তুমি কবা আপুনি কব মই তেতিয়াহ'লে কবিতাটো আছে মোৰ লগত পাঠ কৰি দিওঁ অলপ পিছত মই কৈ দিম অলপ পিছত কৈ দিওঁ 2 মিনিট মই কথাখিনি কৈ দিছো দেউতাৰ চকুৰ অসুখ আছিলে
এইখিনি আৰু এটা কথা মনত পৰিছে, মই সেইকাৰণে কৈ দিছো। এই যে কুঁহি পাঠৰ কথা কলো, কুঁহি পাঠৰ লগত কিন্তু এম ইব্ৰাহিম আলী আৰু কেইবাগৰাকীও আছিলে, গৌৰীকান্ত ভূঞা দেৱ, আমাৰ ৰূপম ভূঞাৰ দেউতাক, গান গাই যে অসমৰ তেখেতৰ দেউতাক, আৰু তেনেকে শৈলবালা বৰুৱা বাইদেউ, তেখেত বৰুৱা জেঠাই বুলি মাতিছিলো, তেখেত সকলো বেলেগ বেলেগ সময়ত জড়িত হৈ আছিল। মই পাহৰি যাওঁ বুলি মই কৈ থলো, কাৰণ এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া আছিল কুঁহি পাঠখন। এতিয়া আহোঁ অক্সেল মস্কো। তাৰমানে দেউতাৰ চকুৰ অসুখ হৈছিল, আমি তেতিয়া দ্বিতীয় মান পঢ়ো হয়তো, প্ৰথম 67 তেনেকুৱা সময়ত। চকুটো লাহে লাহে দেউতা নেদেখা হৈ আহিছিল, চেন্ট্ৰেল ভিজনটো, ৰেটিনাৰ চেন্ট্ৰেল ভিজনটো এটা চকুৰ নোহোৱা হৈ গ'ল, ইটো চকুটো এফেক্টেড হৈছিল প্ৰায়। কিন্তু দেউতাই ঠিক সেইকাৰণে দেউতাই ঠিক কিতাপ পত্ৰ অলপ তেনেকে, কিন্তু গোটেই জীৱনটো কবিতাও লিখিলে, গানো লিখিলে, উপন্যাসো লিখিলে, কিন্তু কেতিয়াও কাকো কমপ্লেইন হয়তো বহুতে হয়তো নাজানে তেখেতৰ চকুৰ আমি দেখা পাওঁ ম্যাগনিফাই গ্লাছ এখন তেওঁৰ থাকে নাই? থাকে, ম্যাগনিফাইং থাকে। আৰু তাৰপিছত চকুৰ প্ৰায় অন্ধ হৈ যাব ধৰিছিল তেতিয়া। সেই তাতে তেতিয়া সেই হস্পিটেলৰ ডায়েৰী বুলি এটা কবিতা আছে, তাত চকুৰ অসুখ এইবিলাক আছে, কেইবাটাও বহুত কথা, কিন্তু খাজি খাজি কবিতাৰ ভিতৰত থৈ গৈছে। কবিতাৰ ভিতৰত কিন্তু অট'বায়োগ্ৰাফি পাই যাবা, মানে অলপমান বিচাৰিলে পাই যায়। কিন্তু অক্সেল মস্কোত দেউতা অনবৰতে চকুৰ যে দুটা কণী, দুটা গহ্বৰ, দুটা আই বল, দুটাৰ কথা লিখিছে। পঢ়াচোন কবিতাটো, পাঠ কৰা, তেতিয়া আমি গম পাম। অক্সেল মস্কোপৰ ভিতৰেদি দুটা কণী আকাশত ফেহুজালি দিলেই তাৰ পৰা উৰি আহে বহুতো ছবিৰ পক্ষী। সেয়া মানে চকুত ৰেটিনাত পৰিব লাগিব পোহৰটো। এতিয়া দেখোন পোহৰ হেঁচি দিলেও এটাৰ পৰা উৰি নাহে এটাও ছবিৰ চৰাই, আনটো পোহৰ জালে এন্ধাৰ কৰে দৃষ্টি। বিধাতা তোমাৰ এনে আচহুৱা সৃষ্টি, দুটি গহ্বৰ মগজুৰ গিৰি সংকটৰ, ছাঁ পোহৰৰ তাত শেষ নাই সংঘাতৰ। মইতো নেজানো কাৰ জয় হলে নয়নে দৃষ্টি পায়, মইতো নেজানো কাৰ জয় হলে নয়নে দৃষ্টি পায়। মই কবিতাটো পঢ়ি যাওঁতে এতিয়া বুজি পালো। তাৰমানে মগজু আৰু গিৰি সংকটৰ মাজত এটা ৰেটিনাৰ পৰা ৰিফ্লেক্টেড নহয়, তাৰমানে ৰেটিনাখনৰ পৰা ৰিফ্লেক্টেড নহয়। আৰু এতিয়া এই কবিতাটো এই দেউতা যে চকুৰে নেদেখিছিল, এতিয়া সেই কবিতা নহয়, দেউতা চকুৰ হোৱাৰ কাৰণে দেউতাই ভালকে পঢ়া শুনা কৰিব নোৱাৰিলে, সেই সময়ত বেছি লাগিলে ষ্ট্ৰেইন ল'ব নোৱাৰে। দেউতা এটা গান, ৰবীন্দ্ৰ সংগীত গান বুলি কওঁ, নয়নের দৃষ্টি কি আছিলে এইটো লাইভ ৰবীন্দ্ৰ সংগীতৰ যে ৰবীন্দ্ৰ সেইটো শুনিছিলে। ৰবীন্দ্ৰনাথৰ গান আহিছে যেতিয়া আহিব আহি যাব অলপ পিছত গানটো, সেই ৰবীন্দ্ৰ গান শুভ্ৰ, আজি গানৰ আমাৰ এই সভাত আজি ঋষি নাই, সঁচাকে বেয়া লাগিছে। নহলে হাৰমনিয়াম লৈ কি ধুনীয়া ধুনীয়া ৰবীন্দ্ৰ সংগীতৰ গান গাই থাকিলে। এইটো লাইভত নাই, কিন্তু আমি যেতিয়া এডিট কৰিম এডিটেড ভাৰ্চনত এইটো আহিব। ইমানতো মই কেইটামান কমেন্ট কৰি লওঁ। পাপৰি চৌধুৰী লিখিছে, ইমান সুন্দৰ অনুষ্ঠানৰ জৰিয়তে বহুতো নজনা কথা জানিলো। ভাৱনা শৰ্মা উদীয়মান কবি, তেখেতে লিখিছে, উপলা বাইদেউক দেখি খুবেই আনন্দিত, বাইদেউলৈ মোৰ শ্ৰদ্ধা অৰ্পণ কৰিলো। কন্যাকুমাৰী গোস্বামীয়ে লিখিছে, খুব সুন্দৰ অনুষ্ঠান, ভাল লাগিল। ইমানতে ভাস্কৰ বৰা এজন দৰ্শক, তেখেতে প্ৰশ্ন সুধিছে, এটা প্ৰশ্ন সুধিব বিচাৰিছো, নৱকান্ত বৰুৱা ছাৰে দিনৰ কোনটো সময়ত ঝামেলা কৰি ভাল পাইছিল? প্ৰশ্ন সুধিছিলো যে ৰাতিপুৱা সময়টোৰ নহয়, দেউতাই সাধাৰণতে ৰাতি লিখিছিল। এটা কবিতা আছেই নহয়, মোৰ নামত এটা কবিতা আছে, আগুনের পৰশমণি গানটো।
আচ্ছা শুভ্ৰ আগুনের পৰশমণি সেই গানটো পৰশমণি গানটো সদায় শুনি থাকিছিল এইটো এতিয়া ঋষিয়ে গাই থাকিব। সি গাব পাৰিব এতিয়া কি আছিলে মানে তেখেতে প্ৰথমতে দেউতাই ৰাতি লিখিছিলে দিনতো লিখিছিলে যেতিয়া মন যায় কোনো এটা বিশেষ সময় নাই কিন্তু যিহেতু চকুৰে অকলশৰীয়া হৈ পেলাই ৰাতি বহুতো কবিতা ৰাতিপুৱা আমাক কয় চাচোন কবিতা এটা আছে আমাক পঢ়ি চাবলৈ দিয়ে আমি চাওঁ কেতিয়াবা কয় এইটো বাক্য সলাই দিম নে কি কৰিম আমাকে সোধে আকৌ আমিও কিবা কিবি কওঁ দেউতাই সেইমতে কয় মানে বেলেগ সময় ঠিক নাছিলে আৰু দেউতাৰ কোনো যেতিয়াই ওলাই লিখি যায় কোনো এটা যে এটা ৰুমত সোমাই পেলাই যে অকলশৰীয়াভাৱে লিখিব আমি মোটামুটি সামৰণিৰ ফালে আহি গৈছো বিপুল দাই যদি শেষ কিবা পৰিবেশন কৰে শেষত আচলতে মই নৱকান্ত বৰুৱাৰ যিটো গান সেই গানটোৱে মোক মানে বিৰাট প্ৰভাৱিত কৰে আৰু মোৰ এজন প্ৰিয় গায়ক জ্যোতিষ ভট্টাচাৰ্য আৰু সেই গানটো যদিও মই গায়ক নহয় মই এজন বাথৰুম ছিংগাৰ হিচাপে বাথৰুমতেই মই প্ৰায় গাওঁ আৰু কেতিয়াবা অনুষ্ঠান পৰিৱেশন কৰিলে কোনোবা শিল্পী নাহিলে এই মাজত কেতিয়াবা ফিল আপ দি গেপছ হ'লে মই এই গানটো গাবলৈ প্ৰয়াস কৰোঁ গতিকে কৈছে সময় শেষ হৈ আহিল আৰু গতিকে আজি ঋষিও নাই গতিকে মই ভাবোঁ যে এই গানটোৰে তেখেতৰ যিটো মানে যে আকাশবাণীয়ে তেওঁক গীতিকাৰ হিচাপে জন্ম দিছে আকাশবাণীয়ে যিটো দিছে বিশেষকৈ তাত প্ৰভাৱ আছে বীৰেন্দ্ৰনাথ দত্ত আৰু সেইখিনি সময়ত তেওঁৰ ঘৰলৈ অহা যোৱা হৈছে মানে বহুতো শিল্পী এই গানটো মই প্ৰয়াস কৰিছো জ্যোতিষ ভট্টাচাৰ্যৰ গীত সুৰ হেমন্ত গোস্বামী মই দিনৰ জোনাকী বহি আছো শুকান ঘাম ৰাতিৰ সপোন দেখি দেখি মই দিনৰ জোনাকী বহি আছো শুকান ঘাম ৰাতিৰ সপোন দেখি দেখি মই দিনৰ জোনাকী মোৰ চিনাকি আকাশ আৰু তৰা ৰাতিৰ সুৰভি ভৰা ধৰা মোৰ চিনাকি আকাশ আৰু তৰা ৰাতিৰ সুৰভি ভৰা ধৰা দিনৰ আলোক অচিনাকি অচিনাকি মই দিনৰ জোনাকী বহি আছো শুকান ঘাম ৰাতিৰ সপোন দেখি দেখি শুনিছো দূৰৈত হেনো আছে তিবেলি সেই পোহৰত তপত দেউকা মেলি শুনিছো দূৰৈত হেনো আছে তিবেলি সেই পোহৰত তপত দেউকা মেলি ৰাতিৰ কবিতা থৈ ঢাকি মইতো নেপাওঁ হাই বুজি ইমান পোহৰ কিয় লাগে ইমান পোহৰ কিয় লাগে তুলসী তলত যদি অকলে উজলি ৰয় তুলসী তলত যদি অকলে উজলি ৰয় কোমল মাটিৰ এটি চাকি মই দিনৰ জোনাকী বহি আছো শুকান ঘাম ৰাতিৰ সপোন দেখি দেখি শুভ্ৰ
হেল্ল' শুভ উম, কওক। ভাল লাগিল কওক, এটা কওক। এটা কথা ক'ব কৈছিল যে সদায় নিজকে ঠিক মিছফিট বুলি ভাবিছিল সেই সময়ৰ যিটো নিজৰ জোনাকীটোক নিজক বুলিয়ে ভাবিছিল আৰু এই এফ্লুৱেঞ্চটো তুমি যে কৈছিলা কেতিয়া খং উঠে এই এটা সাধাৰণ চিম্পলি এটা সৰু যদি অকণমান চাকি এটাৰে যদি তুলসী তলত যদি ইমান সুন্দৰকে পোহৰ দিব পাৰে তেনেহ'লে আমাক ইমান কিয় পোহৰ লাগে সেই বস্তুটো মানে এটা সহজ সৰল জীৱনৰ কথাও কৈছিল আৰু নিজকে মিছফিট বুলি ভাবিছিল এই পৰিৱেশৰ লগত সেইটো কথাও যায় আৰু দিনত কবিতা প্ৰায় নহয় সেইটো কথাও কৈছিল কোন সময়ত লিখে সেইটো কথা আচ্ছা, শেষ কৰোঁতে মই এটি বাৰ্তা পঢ়ি দিছো তেখেতৰে ছাত্ৰ বিশিষ্ট ৰবীন্দ্ৰ বিশেষজ্ঞ ডক্টৰ উষাৰঞ্জন ভট্টাচাৰ্য ছাৰে তেখেতৰ বাৰ্তা এনেদৰে পঠাইছে। ইমানকেইজন গুণী থাকোঁতে মোক কিয় বাছি ল'লে আপুনি, ইয়া মোৰ বোধৰ অতীত। আপোনাক ধন্যবাদ মোৰ শ্ৰদ্ধেয় শিক্ষক, দেশৰ শ্ৰেষ্ঠ কবিসকলৰ অন্যতম নৱকান্ত বৰুৱাদেৱৰ বিষয়ে কেইমিনিটমান সময়ৰ ভিতৰত দুটা কথা নিবেদন কৰিবলৈ সুযোগ দিয়াৰ বাবে। দুকথায় আকাশকে বোঝানো যায় না, বহুদূর থেকে দেখা দুটি বা তিনটি তারার কথা বলি। 1962 সালে আমি কটন কলেজে ভর্তি হই। কলেজের ইংরেজি ডিপার্টমেন্টে সূত্রে মণিগণা ইব, অর্থাৎ যাকে বলে স্টারের আর কি। মাস্টারমশাই রূপে পেলাম বিশ্রুত কবিকে। বলতে গেলে কটন কলেজে এসে সবচেয়ে বিস্ময়ানন্দের অবস্থা। গুয়াহাটির বাইরে থেকে আসা ছাত্রছাত্রীদের পরিচয় নিলেন এক এক করে। আমার পালায় এলে স্যার ধীরে ধীরে কাছে চলে এলেন, গলা খাটো করে জিজ্ঞেস করলেন, ভালো আসনি? এ তো বিস্ময়ের উপর বিস্ময়, ডবল বিস্ময়। কেন এভাবে? হাসিতে অপার ভালোবাসা, মুচকি হেসে মাথা নাড়ি ডেস্কের দিকে তাকিয়ে। শেষ সময় পর্যন্ত শিষ্ট বাংলা, উপভাষা, অহমিয়া তিনটি ছিল সংলাপ মাধ্যম। অহমিয়ারই অবশ্য সিংহভাগ। নবকান্ত বড়ুয়া ছিলেন অপ্রতিম কবি, অপ্রতিম মানুষ, অপ্রতিম বন্ধু। 1971 সালে গুয়াহাটি বিশ্ববিদ্যালয়ের বিরিঞ্চি কুমার বড়ুয়া অডিটোরিয়ামে বাংলা বিভাগ আয়োজিত এক বিশেষ সভায় স্যারকে প্রথম বলতে শুনি, অহমিয়া মোর মাতৃভাষা, বাংলা মোর ধাত্রীভাষা। বুদ্ধদেব, রবীন্দ্রনাথ, গান্ধীজির অনুগামী ছিলেন নবকান্ত বড়ুয়া। তার প্রয়াণের আগের ডিসেম্বর মাসে তার শিলপুকুরির বাড়িতে আমাদের চায়ের নেমন্তন্ন ছিল। বলেছিলাম, দেশজোড়া সকলে জানে যে আপনি একজন বিশিষ্ট রবীন্দ্রানুরাগী এবং রবীন্দ্রনাথের বিষয়ে আপনি একজন অথরিটি, কিন্তু একখানা বইও কেন লিখলেন না রবীন্দ্রনাথকে নিয়ে? আমি আগামীতে আপনার সব রবীন্দ্র বিষয়ক রচনা আর অনুবাদ জড়ো করে দেব। আরও দুটো প্রবন্ধ লিখতে হবে এই শীতেই, তাহলে অতি মূল্যবান একখানা বই হবে। বৌদি পাশে ছিলেন, খুব উৎসাহিত হলেন। স্যারের মনে ধরেছে কথাটা বুঝতে পারি। হাসতে হাসতে বললেন, এই সিলেটিয়াবুর বর। তারপর আমার স্ত্রীর দিকে তাকিয়ে বললেন, এই জেদি ছেলেটার সঙ্গে তুমি কি করে ঘর করো বৌমা? আরও অনেক অনেক কথা, হাসির কথা, বেদনারও কথা। মালিগাঁও সিনিয়র ইনস্টিটিউটে একা এবং কয়েকজন আয়োজিত পূর্ণেন্দু পত্রীর শোকসভায় আমার কানের কাছে তার অস্ফুট উক্তি সবই মনে আছে। মনে পড়ছে অসম একাডেমির অন্যতম কর্ণধার রূপে উত্তর পূর্বের নানা ভাষায় রবীন্দ্রনাথকে ছড়িয়ে দিতে তার উদ্যোগের কথা। তারই উক্তি দিয়ে বলি, রবীন্দ্রনাথ রিপ্রেজেন্টস দ্য সোল অফ ইন্ডিয়া. His poems and stories are the voices by which the spirit of India speaks to all men. Every Indian is rightly proud of Rabindranath. We hope, with the translation of the poems and stories of Rabindranath in the hands of the people who read only their mother tongue, Rabindranath will no longer remain a mere name to them, but a living power to inspire and unite. সময়ের ঘণ্টা বাজবে এক্ষুনি। স্যারের স্মৃতির উদ্দেশ্যে আমার প্রণাম, উদ্যোক্তাদের অজস্র ধন্যবাদ। ধন্যবাদ উষাৰঞ্জন ছাৰলৈ, ধন্যবাদ আপোনালোক দুয়ো অতিথিলৈ, আৰু ঋষিৰাজ শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালৰ সকলোৱে মোৰ ধন্যবাদ আছে। তেখেতৰ মাতৃ বয়োজ্যেষ্ঠ শিল্পী আৰু বিং ৰিথমিক্স চেনেলৰ কাৰণে এটি ক'বলৈ গ'লে যিটো কয় বাংলাত কয় মেঘনা চাইতে বৃষ্টি, মানে ডাৱৰ নিবিচাৰোতে বৰষুণ। আজি শাওনৰ এই বৰ্ষামুখৰ সন্ধিয়াত তেখেতৰ গানখিনি আমি এডিট কৰি সোমাম। আপোনালোক আটাইকেইজনলৈ ধন্যবাদ থাকিল। মই ধন্যবাদ জনাব খুজিছো। এটি 1.5 ঘণ্টীয়া অনুষ্ঠান আমি এনেকে পাৰ কৰিলো।
সেইটোৱে আৰু আপোনালোকৰ মই অভিজ্ঞতা কিছু স্মৃতি আৰু আপোনালোকৰ অনুষ্ঠানৰ মাজেৰে আমি আপ্লুত হলো। বিপুল দা কওক। কবিতা এটা কবিতা আছিল, শেষ হৈছে নেকি? শেষ হৈছে? না কওক পাৰে। এটা কবিতা মাত্ৰ, নৱকান্ত বৰুৱাৰ গোটেই বস্তুখিনি তেওঁ লৈ পেলাই মই শেষ কৰাৰ লগতে মানে সংগতি থকা উভতি নহাৰ কবিতা। মই নাহো, এবাৰেই আহি গুচি গলো মই, উভতি অহাৰ কথা নাই। মই জানো মই নাহো, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখনক ভাল পাই গলো। এই কথাটোকে কিমান বাৰ যে কলো, কিমান ভাৱেৰে কলো, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ললো। কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বীণা। সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন। মোৰ তাত একো নাথাকেছিল, মোৰ তাত একো নাথাকেছিল। বকুল তলত ফুল পৰি ৰব, মইতো নহয় কোনোবাই বুটলিব। মই নাহো, মই নোৱাৰো আহিব, নাহো। হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহো। মই নাহো। পৃথিৱী, তোমাক ভাল পাই গলো, তথাপিও মই নাহো। ধন্যবাদ। এই কবিতাটোৰে আজি আটাইকে ধন্যবাদ জনাইছো, বিশেষকৈ সুব্ৰতীলৈ ধন্যবাদ জনাইছো, বিশেষকৈ আইনুবাদক ধন্যবাদ জনাইছো, আৰু ভাল যিসকল লাগিল। শ্ৰোতা দৰ্শকে কিন্তু শুনিলে খুব ভাল দেউতা লাগিল। নাহো বুলি ক'লেও কিন্তু দেউতা আহি আছে, এতিয়া আমাৰ মাজলৈ আহি আছে, ঠিক তেনেকে জুনুকাও আহি আছে, আয়ো আহি আছে। এই কথাখিনিকে মই কণ্ট্ৰাডিক্ট কৰিব লৈছো। তোমালোকে শিকোৱা গানকে মই গাওঁ, মই গাওঁ, তোমালোকৰে কথাখিনিকে মই আওৰাই, মই তোমালোকৰে গান গাওঁ। আপুনি যদি এনেকে নাহো আহিছো। বুলি কয় তেনেহ'লে আমি আকৌ গান গাওঁ। আমি এনেকে আহি থাকিম, এনেকে গান গাম। মানে যদি তুমি মাতা মই তোমাৰ কাষলৈ আহিম, এনেকে বুলি কৈছিল। ওকে, আটাইৰ কেইজনলৈ ধন্যবাদ। তোমাৰ শুভজিৎ ধন্যবাদ লাগিল, তোমাৰ সৌৰজিৎ, ধন্যবাদ ধন্যবাদ। ধন্যবাদ গোটেইকেইজন দৰ্শকলৈ, তেওঁলোকে ইমান উৎসাহেৰে এই অনুষ্ঠানটি চাই থাকিলে আৰু কমেন্টছৰ মাজেৰে আমাকো উৎসাহ দি থাকিলে। ধন্যবাদ, শুভৰাত্ৰি। আমি অনুষ্ঠান চমুৱাই আহিছোঁ। মোৰ সৌভাগ্য হৈছিলে আইনু বাইদেউৰ মাধ্যমত এটি গীত মই ৰেকৰ্ডিং কৰিছোঁ ইতিমধ্যে, আৰু ইয়াৰ ডাইৰেকশ্যন হৈছিলে উৎপল দাস। সদ্যহতে যোৱা সপ্তাহত তেওঁ ঢুকালে, বৰ মৰ্মান্তিক এটি ঘটনা। আৰু এই ষ্টুডিঅ'টো ৰেকৰ্ডিং হৈছিলে হৃদয় দা, তাৰপিছত ষ্টুডিঅ' প্ৰাণা জোনে প্ৰণৱজ্যোতি বৰা। তেওঁৰ এই গীতটোৰ এনেকুৱা যে জোনাক ৰাতি দুটি জোন বাই, আজি দেখো সৌৱাল দুটা জোন বাই জ্বলিছে, দশদিশ ভৰি পোহৰ বাগৰি পৰিছে। এটা জোন বাই গোটা তোলা আকাশত, আনটো জোন বাই নদীৰ বুকুত। এটা পাহাৰৰ টিঙৰ সিপাৰে, আনটো শিলৰ চৰণ তলত। আকাশে পানীয়ে কোনোবা খিনিতে মিলিছে, দুটা জোন বাই জ্বলিছে। মই অলপ জিকি টাইপত কৰিছিলোঁ, অলপ পিয়ানোতে ইউজ কৰিছোঁ, অলপ গাইছোঁ। আজি দেখো সৌৱা দুটা জোন বাই জ্বলিছে, দশদিশ ভৰি পোহৰ বাগৰি পৰিছে। দুটা জোন বাই জ্বলিছে, আজি দেখো সৌৱা দুটা জোন বাই জ্বলিছে, দশদিশ ভৰি পোহৰ বাগৰি পৰিছে।